কৈ থাকে কাপোৰ চাপোৰ বান্ধি লৈ তাই ঘৰলৈ যাব আপুনি তাই ঘৰত যাব লাগিব আজিও মই যাম দেই গৈ আছে দেউতা তোমালোকৰ ঘৰলৈ দেউতাৰ ঘৰ গুৱাহাটীত তুমিও আহিবা হোৱা ব্যক্তিগৰাকীৰ আজি কিছু মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম আপোনাক দেখি আহিছোঁ আজি কথন বীক্ষণত এগৰাকী বিশেষ অতিথি সেইগৰাকী অতিথিৰ বিষয়ে মই আৰম্ভণিতে কেইষাৰমান কথা কৈ ল'ব বিচাৰিছোঁ খুব সহজ সৰল ব্যক্তিত্ব আৰু ব্যক্তিগৰাকী এনে এগৰাকী যে যাৰ অভিনয় চোৱাৰ লগে লগে সকলোৰে মুখত এটা হাঁহি বিৰিঙি পৰে অৰ্থাৎ ভ্ৰাম্যমানৰ মঞ্চলৈ যিসকল যায় বা ভ্ৰাম্যমান চাবলৈ যিসকল যায় মঞ্চ অভিনয় চাবলৈ যিসকল যায় প্ৰেক্ষাগৃহত বহি থকা প্ৰতিগৰাকী দৰ্শকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা এগৰাকী বিশেষ অভিনেতা জ্যেষ্ঠ এগৰাকী অভিনেতা তেখেতক ভ্ৰাম্যমান জগতৰ আচলতে কমেডি কিং বুলিও কোৱা হয় সেইগৰাকী আমাৰ সৈতে আজি উপস্থিত আছে তেওঁ হৈছে অৰুণ বৰা তেখেতৰ সৈতে আজি আমি কথা পাতিম কথন বীক্ষণত তেখেতক আজি আমন্ত্ৰণ জনাইছোঁ আমি খুব সুন্দৰ এটা পৰিৱেশত আছোঁ মই অনুষ্ঠানৰ মাজলৈ তেখেতক স্বাগতম জনাইছোঁ দাদা নমস্কাৰ ভালে আছে আছোঁ ভালে আছোঁ আজি কথন বীক্ষণৰ অতিথিগৰাকী বিশেষ সদায় আনক হহুৱা ব্যক্তিগৰাকীৰ আজি কিছু মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম আপোনাক দেখি আহিছোঁ দীৰ্ঘদিন ধৰি আচলতে নাটক যিসকলে ভাল পায় মঞ্চ অভিনয় যিসকলে ভাল পায় সেইসকলৰ বাবে আপুনি এখন খুব চিনাকি মুখ গতিকে মই নতুনকৈ অৰুণ বৰাক চিনাকি কৰোৱাই দিয়াৰ প্ৰয়োজন নাই আৰু এইকেইটা দিন এইবাৰ আচলতে আমি দেখিছোঁ সামাজিক মাধ্যমতো খুবেই চৰ্চিত হৈছে মঞ্চৰ পৰা একেবাৰে সামাজিক মাধ্যমলৈকে যথেষ্ট চৰ্চা লাভ কৰিছে আপোনাৰ অভিনয়ে প্ৰথমে মই আপোনালৈ স্বাগতম জনাইছোঁ অনুষ্ঠানত আৰু মই প্ৰথমে আপোনাৰ সেই আৰম্ভণিৰ সময়খিনিয়ে জানিব বিচাৰিম হয় নমস্কাৰ ND24 সমূহ দৰ্শকক মোৰ সশ্ৰদ্ধৰ প্ৰণাম জনাইছোঁ লগতে তোমাক বহুত ধন্যবাদ মোৰ নিচিনা এজন মানুহক তোমাৰ এই অনুষ্ঠানৰ অতিথি কৰাৰ বাবে আৰম্ভণিৰ পৰা ক'বলৈ গ'লে মই 2004-05 চনৰ পৰা থিয়েটাৰত সোমাইছিলোঁ আৰু মানে মোৰ প্ৰথম অৱস্থাৰ পৰা সৰুৰে পৰা মোৰ এটাই নিচা আছিল নাটক গতিকে সৰুতে আমি ভাওনা কৰিছিলোঁ ভাওনাৰ জৰিয়তে এনেদৰে আহি নাটক কৰিছিলোঁ কিন্তু মানে মোৰ থিয়েটাৰত অহাৰ প্ৰচেছটো অলপ দীঘলীয়া যিহেতু গতিকে সম্পূৰ্ণ কথাখিনি মই নকওঁ এতিয়া কিমানখিনি ক'ব লাগিব মানে একদম এনেকুৱা কিবা বিশেষ দিন এনেকুৱা বিশেষ কিবা ঘটনা যাৰ জৰিয়তে আপুনি ভাবিল যে হঠাৎ নাই এতিয়া ভ্ৰাম্যমানৰ মঞ্চখনেই মোৰ পৰৱৰ্তী সপোন হ'ব তেনেকুৱা কিবা সিদ্ধান্তৰ পৰা যদি ক'ব বিচাৰে আপুনি ক'ব পাৰে হয় হয় আমাৰ ইনস্পিৰেশ্যন মানে আমি মোৰ ঘৰৰ ওচৰতে মৃদুল ভূঞাদাৰ ঘৰ মৃদুল বৰুৱা ঘৰ শেৰবত বৰুৱা ঘৰ গতিকে মানে তেওঁলোকৰ যিবিলাক নাম যশ বা তেওঁলোকৰ খ্যাতিসমূহ যেনেদৰে বিয়পি পৰিছিল আৰু সেইবিলাকক চাই আমি মানে হেৰি হৈছিলোঁ ইনস্পায়াৰ্ড হৈছিলোঁ যে আমিও কিবা তেনেকুৱা কৰিব লাগিব আৰু মোৰ মানে নাটকৰ প্ৰতি যিহেতু নিচাটো বেছি আছিল গতিকে মই নাটক কৰিম বুলি ভাবিছিলোঁ আৰু সেইকাৰণে যেতিয়া মই কলেজত মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কলেজত নামভৰ্তি কৰিছিলোঁ তেতিয়া মানে মই অকল এটাই চিন্তা আছিল মই থিয়েটাৰলৈ আহিম গতিকে মানে কলেজৰ ফাৰ্ষ্ট ইয়াৰ মই পাছ কৰাৰ পিছতো ঘৰত মই মোৰ ফেইল বুলি মই ঘৰত কৈছিলোঁ যে মই ফেইল হৈছোঁ মই এতিয়া কৰিম কি আমি ইমান দুখীয়া পৰিয়ালৰ মানুহ গতিকে থিয়েটাৰতে যাওঁ মা দেউতা খুব হেৰি আছিল মানে আঁতৰলৈ পঠিয়াবলৈ খুব মন নাছিল তথাপিতো মানে মই নিজে নিজে যোগাযোগ কৰি মোৰ গাঁৱৰ এজন মোৰ শুভাকাংক্ষী কেশৱ শৰ্মা তেওঁৰ লগত যোগাযোগ কৰি মৃদুলদাৰ লগত যোগাযোগ কৰি নন্দিনী থিয়েটাৰলৈ 2004-05 এই চনত আহিছিলোঁ সেয়া আৰম্ভণি আছিল সেয়া মোৰ আৰম্ভণি আছিল আৰম্ভণিৰ পৰাই আপুনি সেই কৌতুক অভিনেতা হিচাপে নিজক বিচাৰিলে নে কিবা হঠাৎ তেনেকুৱা হৈ গ'ল যে ৰাইজে কেৱল মাত্ৰ সেই ধৰণে আপোনাক চালে প্ৰথম অৱস্থাত মই আহোঁতে মানে মোক থিয়েটাৰলৈ অনাৰ এটা চুক্তি আছিল যে মোৰ বাইদেৱে ভাল অভিনয় কৰিছিল ৰাজু বুলি কয় মই তাইৰ লগত আহিব লাগিব মানে মোৰ প্ৰথম চুক্তিটো সেইটো আছিল যে ছোৱালীজনী লাগে গতিকে ছোৱালীজনীৰ লগত যদি ল'ৰা এটা আহে তেতিয়া ঘৰৰ মানুহে যদি পঠিয়াই ল'ৰাটোকো পঠিয়াব পাৰিব মই সেই তেনেকৈ মানে যেনেকৈ এই কি কয় হেৰি যৌতুকত যোৱা নিচিনা মানে আহিলোঁ প্ৰথম থিয়েটাৰলৈ নন্দিনী থিয়েটাৰলৈ আহি পেলাই মোৰ যিটো চেহেৰা দেখি পেলাই মানে বাকীসকলে ভাবিছে মানে হিৰইন নাহিলে কেয়াৰটেকাৰটো আহিল তাৰপিছত মই যেতিয়া নহয় মই এক্টিং কৰিম বুলি ক'লোঁ সঞ্জীৱ কুমাৰ নামৰ এজনে কৈছে কি আমাৰ এইবাৰ চক্ৰেটিছ নাটক আছে নেকি তাৰপিছত মালিকেও মোৰ চেহেৰা দেখি তেওঁ ভাবিলে এক্টিঙততো নহ'ব গতিকে প্ৰম কৰিব পৰা নে নোৱাৰে সুধিলে মই বোলো মই প্ৰম কৰিব পাৰোঁ তাৰপিছতে মোৰ দৰমহা পাতি কথা পাতিলে তোমাৰ দৰমহা 1000 টকা তাৰপিছত কৈছে বোলে বাট ইয়ৰ স্মাইলিং ফেচ এণ্ড গুড বিহেভিয়াৰ আই উইল পে ইউ 100 rupees এক্সট্ৰা 1100 টকা হ'ল দৰমহা তাৰপিছত থাকি দিলোঁ কিন্তু যিদিনাখন আমাৰ প্ৰথম ৰিহাৰ্চেল আৰম্ভ হয় ডাঙৰ কথা এটা আচলতে মোৰ পেটত কথা নাথাকে কৈ দিবলৈ মন যায় তেতিয়া মানে আমাৰ কেইবাজনো ল'ৰা আনে মানে প্ৰথম আগৰ দিনত মানে কেইবাজনো ল'ৰা আনে যিয়ে মানে পাছ কৰে তেওঁকে ৰাখে আৰু যি মানে নোৱাৰে তেওঁক পঠিয়াই দিয়ে এতিয়া মই মানে আমাৰ তেতিয়া 7-8জনমান ল'ৰা আছিলে তাৰপিছত তাৰে এজন ল'ৰাই মই দাদা বুলি মাতিছিলোঁ মোক মানে সন্ধিয়া সময়ত আমাৰ ৰিহাৰ্চেল আৰম্ভ হ'ব আৰু মোক ৰাস্তালৈ মাতি নিলে নি পেলাই কৈছে হেৰি কি নাম তোমাৰ একদম খুব গহীন ফুৰিছে মই বোলো মোৰ নাম অৰুণ বৰা চিগাৰেট খোৱা নোখোৱা মই বোলো চিগাৰেট দাদা তেনেকৈ নাখাওঁ
এক্টৰ হ'বলৈ হ'লে চিগাৰেট খাব লাগিব এনেকৈ ক'লে। তাৰপিছত জানো তুমি চিগাৰেট এটা কিনা, চিগাৰেট এটা কিনিবলৈ ক'লে, কিনিলোঁ। তেওঁ চিগাৰেটটো এনেকৈ কৰি চিগাৰেটৰ ভিতৰত যে চাধা থাকে চাধাবোৰ উলিয়াই দিলে। তাৰপিছত তেওঁ আৰু এটা বস্তু মানে হেৰি কৰি আছে বোলে এইটো ইয়াত ভৰোৱা, এইটো ৰেগিং টাইপ মানে। মই বোলো এইটো ভৰাব নাজানিম মই। তাৰপিছত তেওঁ ভৰালে, সেয়া আছিলে ভাং নে সেইটো প্ৰথম দিনাৰ এইটো মানে হেৰি আৰু থিয়েটাৰৰ প্ৰথম দিনাৰ। তাৰপিছতে তেওঁ নিজেও দুসোপা মাৰি পেলাই মোক দুসোপা মাৰিবলৈ দিলে। মই বোলো এইটো খালে এতিয়া ৰিহাৰ্চল আৰম্ভ হ'ব, মাৰি দিয়া এক্টৰ হ'বলৈ হ'লে নিচাটো লাগিবই। তাৰপিছত দিলোঁ মই মাৰি, তাৰপিছত ৰিহাৰ্চল আৰম্ভ। মোকতো মালিকে এক্টৰ হিচাপে হেৰি কৰাই নাই, মানে চিলেক্ট কৰাই নাই, প্ৰম্পটাৰ হিচাপে। কল্যাণ দে ছাৰৰ নাটক মানে ৰামাপ্ৰতি দাসৰ ছাৰৰ নাটক আছিলে বেংগলোৰ এটাৰ গুৰু দক্ষিণা, সেইখন অসমীয়ালৈ তৰ্জমা কৰি গুৰু দক্ষিণা বুলি থিয়েটাৰত কৰিছে। তেতিয়া মানে মোক স্ক্ৰিপ্ট পঢ়িব দিলে। মইতো স্ক্ৰিপ্টবিলাকৰ আখৰবিলাক নেদেখোঁ, চব উৰি উৰি গুচি গৈছে। মোৰ ভয়ো লাগিছে, স্ক্ৰিপ্টখন এনেকৈ কপিছে, মোৰ একদম মানে কি হৈছে মই ধৰিব পৰা নাই। তাৰপিছত মৃদুল দে বৰ লাজ পাইছে, মৃদুল বৰুৱা দে আনিছিলেতো, লৈ আহিছিলে, তেখেতে লাজ পাইছে। লাজ পাই পেলাই কল্যাণ দে ছাৰে ক'লে নহ'ব বহা। মই মানে সেই প্ৰম্পটাৰ চাকৰিটো গ'ল। প্ৰম্পটাৰ গ'ল, এক্টৰটো মোক ভবাই নাই। তাৰপিছত মই ভাবিলোঁ কি কৰি থাকিব লাগিব ঠিক নাই আৰু, প্ৰথম দিনাখনে মই ফেইল। তাৰপিছত যে 7টামান যে ল'ৰা আনে তেওঁলোকক মানে কৰাই আছে, এটা চিন এটাই ডাইলগ, মানে সেইটো হেৰি টাইপ আৰু এইটো কি বুলি কয় অডিশ্যন টাইপ, যে স্বৰ্গীয় গায়ত্ৰী চৌধুৰীৰ সৰণি সংগীত প্ৰতিযোগিতা অহা ছেপ্টেম্বৰ মাহৰ 27 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, এনেকৈ বেনাৰ এখন পঢ়ি থাকিব লাগে। তাৰপিছত তেওঁলোকে সকলোকে মাতি আছে পঢ়ি আছে। সেই যে পঢ়ি থকা শুনি আছিলোঁ, তেতিয়া মোৰ মানে বস্তুটো মুখস্থ হৈ গ'ল। তাৰ লাষ্টত সিহঁত গোটেইকেইটা মানে সেইটো ডাইলগত ফেইল হৈছে। তাৰপিছত নামাতোকে তুমি আহাচোন এবাৰ কৰা। তাৰ মোৰতো মুখস্থ আছিলে, মই প্ৰম নোলোৱাকৈ একদম ভগৱানকে চিন্তা কৰি একদম ধুনীয়াকৈ মাতি দিলোঁ। তাৰপিছত মোৰ প্ৰম্পটাৰৰ পৰা চাকৰিটো এক্টৰলৈ প্ৰমোশ্যন পালোঁ। তাৰপিছত এক্টৰ হৈ থাকি গ'লোঁ। তাৰপিছতে 2-এটা সৰু সুৰা চিন কৰোঁ। তেতিয়া তাৰ মাজত মোৰ সংঘাত বহুত আছে, মানে থিয়েটাৰ তেতিয়া আমাৰ থিয়েটাৰখনৰ অৱস্থা অলপ বেয়া হৈ গৈছিলে নন্দিনী থিয়েটাৰৰ। এই যে অৱস্থা বেয়া হ'ল, কেতিয়াবা মানে আমাৰ চাউণ্ড ছিষ্টেম গৈ নাপায়, কেতিয়াবা চকী গৈ নাপায়, কমিটিয়ে উৎপাত কৰে, মানে মাৰধৰ কৰিব বিচাৰে। এবাৰ তেনেকুৱা জেগাত মোকো মাৰি পেলাই, তেওঁ অকণমান দেখিছেনে দীঘল, মাৰি পেলাই দিছিলে। সেই কথাটো আপুনি ইমান হাঁহি মুখে প্ৰকাশ কৰিছে, ভাল লাগে এতিয়া সেইবোৰ এতিয়া অভিজ্ঞতা হ'ল। আপুনিতো ভ্ৰাম্যমানৰ সেই উত্থান পতন সকলোবোৰ দেখিছে ন ইমান দিন, সেই তেতিয়াই আপুনি আৰম্ভ কৰিছিল। আপুনি যে ক'লে যে এটা সময়ত আপোনালোকৰ এনেকুৱা হৈছিল যে সময়ত চকী নোপোৱা, সেই কথাবোৰ ভাবক, তেতিয়াৰ পৰা আজিৰ ভ্ৰাম্যমানৰ মঞ্চ পাৰ্থক্যবোৰ আপোনালোকে দেখিছে। তাৰ পাছৰ পৰা এতিয়ালৈকে পৰিৱেশবোৰ যথেষ্ট সলনি হ'ল। মই যদি পোনচাতে সুধোঁ তেতিয়াৰ অভিজ্ঞতা আৰু এতিয়াৰ আপোনাৰ মূল পাৰ্থক্যটো আপুনি কি বুলি ভাবে? এতিয়াৰ অভিজ্ঞতাটোক লৈ যদি তাৰ সৈতে আপুনি যদি তুলনা কৰে পূৰ্বৰ পৰিস্থিতিক লৈ। পূৰ্বৰ পৰিস্থিতি এনেকুৱা আছিল, মানে নাটক একেই আছে, সকলো ছিষ্টেম একেই, কিন্তু হ'ল কি আগতকৈ বস্তুবিলাক অকণমান উৎকৃষ্ট মানদণ্ডৰ হৈছে। আগতে থিয়েটাৰ এখন বুলি ক'লে মানে সাধাৰণ লাইট কেইটামান বা ষ্টেজ এখন সেইখিনিয়ে যথেষ্ট আছিল। কিন্তু এতিয়া যিহেতু মানে দৰ্শকৰ চোৱাৰ ধৰণকৰণ বেলেগ হৈছে, মানুহৰ অকণমান এডভান্স হৈছে যিহেতু, গতিকে এতিয়া মানে তেনেকুৱা নহয়, এতিয়া যথেষ্টখিনি ভাল। আৰু লাহে লাহে এটা বস্তুৱেতো ষ্টেপ বাই ষ্টেপ ওপৰলৈ গৈ থাকে। ভ্ৰাম্যমানো তেনেদৰে আগতকৈ এতিয়া যথেষ্ট মানে ভাল হৈ আহিছে, সেইটো আমাৰ কাৰণে শুভ লক্ষণ। মানুহজনক কেতিয়াৰ পৰা ৰাইজে এই কমেডি কিং হিচাপে ল'লে, মোক সেই কথাটো ক'ব। চৰিত্ৰটো কেতিয়াৰ পৰা তেনেকুৱা হ'ল? আৰম্ভণিটো চাগে আপুনি কেৱল অকল আপোনাৰ অভিনয়ত কেৱল হাস্যৰস নাছিল চাগে, হয়তো কেতিয়াৰ পৰা হ'ল এইটো যে যাৰ পাছত নেকি আপোনাক চৰিত্ৰ দিলে কেৱল মাত্ৰ সেই ধৰণৰ চৰিত্ৰবোৰ বেছিকৈ দিয়া হ'ল? মই প্ৰথম বছৰ সেই বছৰ আহোঁতে মই বিভিন্ন ধৰণৰ চৰিত্ৰ কৰিছিলোঁ, কিন্তু তেতিয়া আমাৰ কমেডিয়ান আছিলে গজেন চৌধুৰী দা। তেওঁৰ এটা ইনচিডেণ্টৰ কি হ'ল, মানে এটা কিবা এক্সিডেণ্ট, ল'ৰাটোৰ কিবা এটা এনেকুৱা প্ৰব্লেমৰ কাৰণে তেওঁ গুচি আহিবলগীয়া হ'ল। আৰু তেতিয়া মানে আটাইতকৈ মানে বেছি মুখস্থ থকা মানুহ আছিলোঁ মই, সেইকাৰণে তেওঁৰ চৰিত্ৰকেইটা মই কৰিবলগীয়া আছিলে, কমেডি চৰিত্ৰকেইটা। তেতিয়া সেই বছৰ মই কমেডি চৰিত্ৰ কৰিলোঁ যদিও তাৰ মানে পিছৰ পৰ্যায়ত মোৰ সকলো কেৰেক্টাৰ মোৰ কমেডি নাছিলে। লাহে লাহে মোক লৈ আহিলে আবাহনৰ মঞ্চলৈ মৃদুল ভূঞা দাই। মৃদুল দাই যেতিয়া লৈ আহিলে তেতিয়া মানে 4খন নাটক আছিলে। 4খন নাটকৰ মুনীন বৰুৱাৰ ছাৰ নাটক এখনত মই কমেডি চৰিত্ৰ কৰিছিলোঁ, বাকী 2খনত এখন ভিলেইন টাইপৰ কেৰেক্টাৰে কৰিছিলোঁ। এই যে মুনীন বৰুৱা ছাৰৰ নাটকখনত কমেডি এটা কৰিলোঁ, সেইটো কৃষ্ণৰায় ডাঙৰীয়া মানে পচন্দ কৰি পেলাই তাৰ পিছৰ বছৰৰ পৰা কমেডিয়ান নৰখা হ'ল, মোকে কমেডিয়ান হিচাপে ৰাখিলে।
আৰু এতিয়া আমি দেখিছোঁ এইবাৰ খুব ভাল লগা কথা যে এইবাৰ আপুনি শ্ৰেষ্ঠ কমেডিয়ান বঁটাটো পাবলৈ সক্ষম হৈছে নহয় জানো মঞ্চৰ গতিকে ভ্ৰাম্যমানৰ মঞ্চত সেই বঁটাটো আপোনাৰ বাবে বিশেষ ইমান দিন আপুনি কষ্ট কৰিলে আচলতে মই যদি এক কথাত কওঁ যে সেই তেতিয়াৰ পৰা এতিয়ালৈকে যিমান প্ৰচাৰ পাব লাগিছিল সেই অনুপাতে প্ৰচাৰটো কম হৈ আছে প্ৰচাৰ বিমুখ এগৰাকী শিল্পী বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব আৰু কোনোদিন আপুনি নিজৰ প্ৰচাৰো কেতিয়াও বিচৰা নাই সদায় যে মই কথাখিনি যেতিয়া ক'লো যে দাদা মই আপোনাৰ লগত কেইটামান কথা পাতিব বিচাৰোঁ আৰম্ভণিতে তেখেতে এটাই কৈছে যে মোৰ লগতনো তুমি কি কথা পাতিবা মই এনেকৈ কথা কোৱা মানুহ নহয় নহয় আমি অভিনয় কৰা মানুহে তেতিয়াই মোৰ তেখেতৰ প্ৰতি সাংঘাতিক এটা আকৰ্ষণ হৈছে যে ইমান সহজ সৰল নিজৰ উপস্থাপনটো কেতিয়াও বিচৰাই নাই কেৱল কাম কৰি গৈছে যে কেৱল অভিনয় কৰি গৈছে কিন্তু প্ৰচাৰ কেতিয়াও নিবিচাৰে হয়নে কিন্তু তথাপিও মই এই কথাটো জানিব বিচাৰিম আপোনালোকে ইমান কষ্ট কৰি মঞ্চৰ অভিনয় কৰে তাৰ সমান্তৰালকৈ যদি মই কওঁ কেমেৰাৰ সন্মুখত অভিনয় কৰাসকল অৰ্থাৎ চিনেমা হওক ধাৰাবাহিক হওক এইসকলৰ অভিনয় তেওঁলোকে এটা সাধাৰণ গান কৰিলেও যথেষ্ট জনপ্ৰিয়তা লাভ কৰে প্ৰচাৰটো সাংঘাতিক হয় সেই পাৰ্থক্যটো ক'ৰবাত মনত আঘাত দিয়ে নেকি নাই মানে সকলোৰে প্লেটফৰ্মবিলাক বেলেগ বেলেগ এতিয়া আমি ৰাইজৰ ওচৰলৈ যাওঁ মানে আমি এটা পেণ্ডেলত যাওঁ খুব বেছি 3000 মানুহৰ ওচৰত যাওঁ আৰু টিভিত গ'লেতো প্ৰত্যেক দিনাই প্ৰতিজন শিল্পীৰ প্ৰত্যেকৰ ঘৰে ঘৰে যায় গতিকে তেওঁলোকৰ প্ৰচাৰটো বেছি হ'বই আৰু যিহেতু মই আটাইতকৈ ভাল পোৱা কাম নাটক মানে মই কেমেৰাৰ কাম আচলতে শিকা হ'লে পাৰিলোহেঁতেন কিন্তু মানে তেনেদৰে মোৰ সুবিধাও নাপালোঁ কৰিবলৈ যিহেতু তেতিয়াৰ পৰা যেতিয়া VCD দিন আছিলে যেতিয়া আমি থিয়েটাৰতে থাকিলোঁ গতিকে সেই সুবিধাটো নাপালোঁ গতিকে নিচাটো ইয়াত যেতিয়া বেছিকৈ থাকিল গতিকে ইয়াতে থাকি গ'লোঁ ইয়াতে সুখী অভিনয়ৰ নিচা আপোনাৰ আছে গতিকে সেই ক্ষেত্ৰত কেতিয়াবা পাৰ্থক্য ৰাখিছে নেকি যে মই কেৱল মঞ্চ অভিনয়হে কৰিম বা চিনেমা অভিনয় নকৰোঁ কেমেৰা সন্মুখৰ অভিনয় নকৰোঁ তেনেকুৱা কিবা আছে নেকি নকৰা কথা নাই সুবিধা পালেতো কৰিমেই কিন্তু কথা হ'ল কি মই কেমেৰা কাম বিশেষকৈ নাজানো মই এইবাৰ এখন চিৰিয়েলত মাতি নি পেলাই প্ৰথম অৱস্থাত মোৰতো বুকু ভৰি একদম কঁপনি উঠি গৈছে মানে কি কৰিম এতিয়া ফটকে স্ক্ৰিপ্টটো দিলে ডাইলগকেইটা ক'ব লাগে ইমান সোনকালেতো আমাৰ মাথাটো ইমান সোনকালে কাম নকৰে হ'লেও কৰিছিলোঁ তাৰপিছত ৰাইজে ভাল পাইছিলে ভাবা বুলি কৈছিলে তাৰপিছত আকৌ থিয়েটাৰলৈ গুচি আহিবলগীয়া হ'ল গতিকে এইবাৰ মোৰ নিচাটো লাগিছে কিন্তু আৰু এইবাৰ মই সেইকাৰণে প্ৰণৱ দাহঁতক কৈছোঁ বোলো এইবাৰ এই কেমেৰা কাম পালে মই কৰিম কিন্তু মঞ্চত যে মানুহজনক সকলোৱে ইমান আঁকোৱালি লৈছে সেই কথাখিনিও বৰ ভাল লগা গতিকে মই অকণমান সেই অভিজ্ঞতাখিনি আপোনাৰ পৰা জানিম ভ্ৰাম্যমানৰ মঞ্চৰ কিন্তু তথাপিও মই অকণমান আপোনাৰ এবাৰ ব্যক্তিগত কথা জানিব বিচাৰিছোঁ আপুনি নাৰায়ণপুৰৰ সন্তান নাৰায়ণপুৰ য'ত আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান গতিকে সেই ঠাইৰ আপুনি এগৰাকী সন্তান মই অকণমান ঘৰখনৰ কথা অকণমান পৰিয়ালৰ কথা জানিব বিচাৰিছোঁ সেই গাঁৱৰ ৰাস ভাওনা ভালপোৱা ল'ৰাজন আজি সকলোৰে ঘৰে ঘৰে হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা এজন জ্যেষ্ঠ অভিনেতা হয় মোৰ কলাই লখিমপুৰ জিলাৰ মাধৱদেৱ জন্মস্থানৰ ওচৰৰ ৰঙাজান মোৰ গাঁওখনৰ নাম আৰু সৰুৰে পৰা আমাৰ গাঁওখনত যিহেতু মাধৱদেৱৰ জন্মস্থানৰ একেবাৰে ওচৰত আমাৰ বিশেষকৈ বৰগীত ভাওনা এইবিলাক অতি মানে সঘনাই হৈ থাকে গতিকে আমি আমাৰ গাঁৱৰ যিসকল জ্যেষ্ঠ মানুহে এইবিলাক কৰে তেওঁলোকৰ পৰা চাই চাই আমি শিকা মোৰ এনেকুৱা আনুষ্ঠানিক শিক্ষা অভিনয়ৰ ক'তো নাই আমাক হেমবৰ্তা ছাৰ তাৰপিছত বৰ্তা বুলি কওঁ ছাৰ বুলি কওঁ কেতিয়াবা মানে কি হয় এনেকৈ মানে হেৰিয়াত থাকোঁতে ছাৰ বুলি কওঁ আকৌ মানে এনেকৈ একেলগে থাকিলে বৰ্তা বুলি কওঁ ঘৰুৱাভাৱে বৰ্তা বুলি কওঁ শিকোৱা সময়ত ছাৰ বুলি কওঁ তেনেকুৱা ক্ষীৰোদা আছে কেশৱ শৰ্মা আছে ক্ষীৰেশ্বৰ ছাৰ আছে মোৰ মানে গাঁৱৰ বহুত মানুহে মোক ভাল পায় খুব ভাল পায় আৰু সেইকাৰণে মানে এনেকুৱাবিলাকত মোক একো কাম নাথাকিলেও মোক এনেও হ'লেও মাতি নিয়ে মই অকণমান ধেমেলীয়া স্বভাৱৰ ধেমালি কৰি থাকি ভাল পাওঁ ফটোৱামি কৰি থাকি ভাল পাওঁ স্বভাৱটো আগৰ পৰা তেনেকৈ আছিল আৰু সকলোৱে লিখে সামাজিক মাধ্যমত দেখিছোঁ যে মানুহজন এইবাবেই ভাল লাগে সহজ সৰল ব্যক্তিত্ব আৰু মুখত অনবৰতে এটা হাঁহি থাকে সেই হাঁহিটোৱে আনক হহুৱাই থাকে আৰু মই এটা কথাও জানো যে আপুনি আপোনাৰ পত্নীক আপুনি অভিনয়ৰ জৰিয়তে লাভ কৰিছিল গতিকে আপোনাৰ জীৱন সংগীগৰাকীক লগ পোৱাৰ সেই সময়খিনি অকণমান কওক বৃন্দাবন থিয়েটাৰ আছিলে বৃন্দাবন থিয়েটাৰত আহি পেলাই টাইম আছিলে নতুন থিয়েটাৰখনত তেতিয়া অডিশ্যন পাতিছিলে থিয়েটাৰৰ মানে নতুন মুখৰ ল'ৰা ছোৱালী বিচাৰি তেতিয়া তাই ছেকেণ্ড বেষ্ট মানে হৈছিলে এক্ট্ৰেছ তাৰপিছতে ছোৱালীজনী বৰ সহজ সৰল আছিলে প্ৰথম কথা তাৰপিছতে কি হয় মানে ৰিহাৰ্চেল টাইমটো অকণমান লেট হ'লে আমাৰ মাজত দুই এজন মানুহ থাকেতো অকণমান খঙা খঙি বেছি কৰা বা অকণমান কিবা বেলেগ হেৰি কৰা এনেকুৱা থাকেতো তেতিয়া মানে মোৰ বেয়া লাগে ছোৱালী নতুনকৈ আহিছে এতিয়া উৎসাহ দিব লাগে তাইকনো কিয় মানে এনেকৈ ক'ব লাগে গতিকে তাইক মানে মই ৰিহাৰ্চেল টাইমৰ আগত মনে মনে ফোন কৰোঁ ৰিহাৰ্চেল আৰম্ভ হ'ব এতিয়া আহা তাৰপিছতে তেনেকৈ চলি থাকে কিন্তু মই দুদিনমান ফোন কৰা নাই মানে হয়তো মানে তাইৰ নিয়মিত হৈছিলে আৰু ফোন অহাটো মানে ৰিহাৰ্চেল অহাটো টাইমটো বা এনেকুৱা নিয়মিত হৈছিলে সেইকাৰণে মই ফোন কৰা বাদ দিছিলোঁ তাৰপিছত এদিন মোৰ মোবাইলত 25 টকা এটা মানে তেতিয়া আকৌ এই ৰিচাৰ্জ এনেকুৱা স্কেচ কৰা আছিল যে ৰিচাৰ্জ এটা সোমালে এইটো ৰিচাৰ্জটো কেলৈ সোমালে কোনোবা দিলে থাকি গ'ল তাৰপিছত অলপ পিছত তাই ফোন কৰিছে হেৰি ৰিচাৰ্জ এটা পাইছেনে তুমি কিয় দিছা ৰিচাৰ্জ নহয় ফোন কৰা নাই যে মানে বেলেঞ্চ নাই বুলি ভাবিছে প্ৰথমে 25 টকাৰ ৰিচাৰ্জে গোটেই জীৱন সংগী হৈ গ'ল এতিয়া তাৰপিছতে
তেনেকৈ গ'ল আৰু তাৰপিছত কথাও পাতি থাকোঁ হেৰি থাকোঁ কিন্তু ভাল পাওঁ বুলি মোকো কোৱা নাই ময়ো কোৱা নাই তাৰপিছত যতীন দা আছে যতীন বৰা যতীন দা ল'ৰাটোৰ বাৰ্থডে আছিলে বাৰ্থডেলৈ এনেকৈ মাতিলে আহিলোঁ আমি চব অহাৰ পিছত ছোৱালীখিনি মানে আকৌ কেম্পত নি থোৱা দায়িত্বটো পৰিল মোৰ মানে ড্ৰাইভাৰে চলাইছে মই বোলে যতীন দাই ক'লে বোলে তই ছোৱালীখিনিৰ লগত যা সিহঁতক থৈ পেলাই আকৌ গুচি আহিবি মই আগৰ চিটত বহিছোঁ তাৰপিছতে গৈ পেলাই কেম্পত নমাৰ আগতে কণিকা বাই বুলি আমাৰ ছিংগাৰ এগৰাকী আছিলে তেওঁ আৰু বিউটি একেলগে বহিছিলে তেওঁ মানে বিউটিৰ হাতখন মোৰ ইয়াত দি দিলে দি দিয়াত কণিকা বাই কৈছে অৰুণ কোৱা এখন কাৰ হাত মই কৈছোঁ বোলো এখন বিউটি হাত মানে কণিকা বাইদেউ মানে মানুহজনী থুপুকা হাতখন থুপুকা হ'ব এইখন দীঘল মানে দীঘল আঙুলি হাত কাষত বিউটি বহিছে গতিকে বিউটি হাত হ'ব মই সেইটো হিচাপত ক'লোঁ তাৰপিছত তাই ভাবিলে বা মোৰ হাতখন চিনি পাই গৈছে মোৰ বিৰাট ভাল পায় বৌয়ে যদি অনুষ্ঠানটো চাইছে বেয়া পাব এতিয়া হ'ব মোৰ গাত একো দুখ নাই কৈ যাওক পিছৰখিনি তাৰপিছত তেনেকৈ আৰু তেনেকৈ গৈ লাহে লাহে মানে কি হ'ল কেতিয়াবা খঙা খঙি আৰম্ভ হ'ল মই যদি কাৰোবাৰ লগত কথা পাতোঁ সেইবিলাক দেখিব নোৱাৰা হ'ল বা এইবিলাক তেনেকুৱা মানে যিবিলাক ভাল পালে হয় সেইবিলাক হ'বলৈ ধৰি গৈ ভণ্টি বিয়ালৈ মানে তাৰপিছত মোৰ ভণ্টি বিয়া আছিলে মই আকৌ এনেই মাতিছিলোঁ তাইক বোলো ভণ্টি বিয়া আছে আহিবা তাই সঁচা সঁচিকৈ গ'ল এনেই মাতিছিলোঁ মানে আহিলেও আহিব নাহিলেও নাই নে এবাৰ এনে কৈছে আৰু এনেকুৱা আৰু বিয়া পাতিছোঁ আহিবা তেনেকৈ চবকে মতা যায় এই কথাটোৰ পৰা আচৰিত সঁচাকৈ আমাৰ তেনেকুৱা হয় কেতিয়াবা কাৰোবাক আমন্ত্ৰণ জনালে আহিলেও আহিব নাহিলেও নাই এনেকুৱা হয় মনৰ পৰা আপুনি মতা নাছিল ক'তনো আহিব বুলিও ধাৰণা এটা আছিল চাগে হ'লেও এটা কোৱাটো দায়িত্ব গতিকে সেই দায়িত্ব পালন কৰি ক'লোঁ বাবাই মই স্কুটি চলাই পেলাই মই স্কুটি চলাই আছোঁ বিহপুৰীয়াত বজাৰ কৰিবলৈ গৈছোঁ ফোন আহিছে মই ফোনটো ৰিচিভ কৰিছোঁ হেৰি মই আহিলোঁ বিহপুৰীয়াত হ'ব না সেইটা মই দেউতাক কি বুলি কওঁ তাৰপিছত বোলো হেৰি বা এই আমাৰ থিয়েটাৰৰ ছোৱালী এজনী এই মাতিছিলোঁ আহিছে বিয়ালৈ বোলে বিয়া এসপ্তাহ আছে আকৌ এতিয়া কেলৈ আহিছে তেতিয়া এসপ্তাহ আছিলে বোলে এতিয়া বৰ ডাঙৰ কথা হ'লে কি কওঁ তাৰপিছত মোৰ লগৰ ল'ৰা এজন আছিলে উৎপল বুলি তাক বোলো হেৰি এই বিউটি আহিছে তহঁতৰ ঘৰতে দুদিনমান সি বাৰু তেতিয়া বিয়া পতা তাৰপিছতে সেই উৎপলৰ লগতে থাকিলে বৰ গোটেই কাহিনী আজি কৈ দিয়া হৈছে তাৰপিছত তেনেকৈ থাকি তেনেকৈ গৈ বিয়া হ'লগৈ আৰু এতিয়া বৌ কিহত ব্যস্ত বৌ অভিনয়ৰ সৈতে এতিয়া জড়িত মানে থিয়েটাৰত নাই কিন্তু হ'লেও মানে এই তাতে যিবিলাক সাংস্কৃতিক অনুষ্ঠান জাজ কৰে বা স্কুল এখনো আপোনাৰতো কণমানি এগৰাকীও আছে তানিষ্ঠা তাইৰ নাম তাইৰ কথা ক'লে লাগি আহে মনটো বাৰু আজি বেয়া লগাবোৰ নালাগে এইটো চব এনেকুৱা হ'ব পাৰে চাগে আপুনি মঞ্চই ঘূৰি ফুৰোঁতে সেই কণমানিগৰাকীক মনত পৰাটো এগৰাকী পিতৃ হিচাপে আহিছোঁ স্বাভাৱিক কথা তাৰ পাছতো সেই সময় মিলাই কেতিয়াবা নিশ্চয় যোৱা হয় বহুদিনৰ পাছত হ'লেও তাই খুব অভিমান কৰি মই শুনিছিলোঁ তাই খুব অভিমান কৰি আপোনাৰ সৈতে কেতিয়াবা কথা নাপাতো বুলিও কয় বোলে হেৰি তোমাৰ লগত কথা নাপাতো তুমি নাহা আমাৰ ঘৰলৈ সিহঁতৰ ঘৰলৈ মাতে মোক তুমি আমাৰ ঘৰলৈ আহিবাচোন দেউতা আমাৰ ঘৰলৈ আহিবাচোন বোলো যাম ৰ'বা কেতিয়া আহিবা মই বোলো যাম আৰু লাহে লাহে যাম তুমি নাহাই তোমাৰ লগত কথা নাপাতো এনেকৈ কয় বোলো তুমি আহিবা আকৌ আমাৰ ঘৰলৈ বোলে তাৰপিছত তাইক মানে মাকে সোধে দেউতাৰ ঘৰনো ক'ত বোলে গুৱাহাটীত এনেকৈ ভাবক কণমানিগৰাকী আচলতে আপুনি আঁতৰি থকাৰ কাৰণে চাগে সৰুৰ পৰা নেদেখি তেনেকুৱা হ'ব পাৰে বাৰু যি কি নহওক ঘৰুৱা পৰিৱেশটো খুব এটা সুন্দৰ একেবাৰে সহজ সৰল এটা গ্ৰাম্য পৰিৱেশ নহয় জানো এতিয়া কওকচোন এতিয়া কামখিনিৰ সৈতে জড়িত হৈ আছে এতিয়া আপুনি এতিয়া ৰাজধানী থিয়েটাৰ এইবাৰ দেখিছোঁ আপোনাৰ বহুকেইখন নাটক বিশেষকৈ মচিদিম তোমাৰ সেন্দুৰ সেইখনত কেইবাটাও অংশ যথেষ্ট ভাইৰেল হৈছে সামাজিক মাধ্যমটো খুলিবই নোৱাৰি আপোনাৰ নাচে ওলাই যে এইকেইটা দিন সেইখিনি অভিজ্ঞতাৰ বিষয়ে অকণমান কওক এইবাৰ বিশেষকৈ সেই চৰিত্ৰকেইটা সমাদৰ লাভ কৰা চৰিত্ৰকেইটাৰ বিষয়ে অকণমান কওক হয় মুছলিম তোমাৰ সেন্দুৰ নাটকখনৰ পুলিচৰ এটি চৰিত্ৰ পুলিচ অচি কিন্তু মানে কথা হ'ল কি অচি হিচাপে ইমানখিনি ফ্ৰীডম নাথাকে কমেডি কৰাৰ কিন্তু মানে কি কোনো দিশত আছেও নাট্যকাৰে তেনেকৈয়ে লিখিছে চৰিত্ৰটো আৰু এই ডান্সটো আচলতে মানে মই ইমান ওলাবলগীয়া ডান্স নাছিল ডান্সটো মৃদুল দা ভৈৰৱ এনেকৈ কেইজনমানৰ আছিলে তাৰপিছতে মোক মানে অভিজিত দাই ক'লে তুমি অকণমান ওলাই দিবাহে ডান্সটোত ভাল লাগিব গানটো অকণমান সেইকাৰণে মৃদুল দাই কৈছে মই নলওঁ তই ওলা তাৰপিছত মই বিশেষ মানে ইণ্টাৰেষ্ট নাছিলোঁ গানটোত মই ৰিহাৰ্চেলৰ সময়তো মই নাই মোলৈ মই নোলাওঁ বুলি কৈ পেলাই মই ৰুমত আছোঁ তাৰপিছত কৰিঅ'গ্ৰাফাৰে আছে হেৰি আমাৰ সি মানে জেগা দুটাত হৈ গ'ল বোলে অৰুণ দা আপোনাৰ এই দুটা জেগাতে আপুনি ওলাব কি কয় কৰিব
তাৰপিছত মই কি কৰিম মইতো নাচিব তেনেকৈ নাজানো তাৰপিছত প্ৰথম দিনাখন যেতিয়া শ্ব' হ'ল ডান্সৰ মোৰ জেগাটো ক'ত বোলে ৰ'ব আপোনাক মই ঠেলি দিম গুচি যাব ঠেলিলৈ গুচি গ'ল কিবা এনেকৈ কৰি দিলোঁ ৰেকৰ্ডিং কৰিলে তাৰপিছত হয়তো চলি আছে সকলোতে সেইধৰণে নাচিছে অকণমান আমি সেই নাচটো দেখুৱাই ল'ব বিচাৰিছোঁ দৰ্শকসকলক যিটো নাচৰ বাবেও তেখেত যথেষ্ট সমাদৰ লাভ কৰিছে অভিনয়ৰ কথাটো ক'বই নালাগে কিন্তু সেই নাচটো বিশেষকৈ এবাৰ সকলোৰে মোবাইল খোলাৰ লগে লগে মূলতঃ আমি সেয়া ৰিলছ আকাৰে হওক বা ভিডিঅ' আকাৰে হওক আমি দেখিবলৈ পাইছোঁ গতিকে আহক দৰ্শকসকল এই মুহূৰ্তত আমি অৰুণ বৰাৰ সেই বিশেষ নাচটো এবাৰ চাই লওঁ নাচটো ইতিমধ্যে আপোনালোকে দেখিলে আমি সেই মানুহগৰাকীৰ সৈতে কথা পাতি আছোঁ ব্যক্তিত্বটো খুব আকৰ্ষণ কৰিব আপোনাক মই কথা পাতি আচলতে আমি এতিয়া বহু সময় তেখেতৰ কথা শুনি হাঁহিছোঁ খুব সহজ সৰল খোলাকৈ সকলো কথা কৈ দিয়ে আৰম্ভণিৰ সেই সময়খিনি অকণমান অভিজ্ঞতা মই জানিব বিচাৰিছোঁ যে আপুনি যেতিয়া অভিনয় আৰম্ভ কৰিছিল ভ্ৰাম্যমানলৈ আপুনি যেতিয়া আহিছিল আপুনিতো দুচকুত বহুত সপোন লৈ আহিছিল এগৰাকী অভিনেতা হ'ব থিয়েটাৰ অভিনেতা হ'ব তাৰ পাছৰ সেই কষ্টখিনি কওক আমি বহুত এনেকুৱা তিতা অভিজ্ঞতাৰ সন্মুখীন হোৱা বহু ব্যক্তিৰ মুখেৰে আমি শুনিছোঁ মই আপোনাৰ জৰিয়তেও জানিব বিচাৰিম সেই সময়ত থিয়েটাৰত হোৱা অভিজ্ঞতাবোৰ কেনেকুৱা আছিল তিতা মিঠা সকলো কৈ যাওক খোলাকৈ অভিজ্ঞতাবিলাক মানে এতিয়া মিঠা মিঠা লাগে তেতিয়া তিতা আছিল তেতিয়া সেই সময়ত মানে অলপ কষ্টকৰ আছিল যদি এতিয়া মানে ভাবিলে ভাল লাগে এনেকুৱা মোৰ বহুত ধৰণৰ অভিজ্ঞতা আছে নন্দিনী থিয়েটাৰত থাকোঁতে এই যে মই অলপ আগত ক'লোঁ কেতিয়াবা চকী আহি নাপায় মানে অৱশ্যে সেই যিকেইখন থিয়েটাৰ মানে অলপ মানে সৰু থিয়েটাৰ ডাঙৰ থিয়েটাৰ মই ভাগ কৰিব যোৱা নাই কিন্তু মানে যিবিলাক থিয়েটাৰৰ মেনেজমেণ্টটো ঠিক নহয় এতিয়াওতো বহুত থিয়েটাৰ ওলাই মাজতে ভাগি যায় মেনেজমেণ্টৰ কাৰণে আমাৰো সেই একেটা প্ৰব্লেম আছিলে গতিকে আমাৰ মানে কেতিয়াবা চকী আহি নাপায় কেতিয়াবা জেনেৰেটৰ গৈ নাপায় তেতিয়া অডিয়েঞ্চ যেতিয়া ফুল হৈ যায় নাটক আৰম্ভ কৰিব লাগে হুলস্থুল কৰি থাকে অডিয়েঞ্চে আমি আৰম্ভ কৰিব নোৱাৰোঁ এনেকুৱা পৰিস্থিতি হৈছে ঠাইডোখৰ নাম নকওঁ তেনেকুৱা জেগা এটাত কি হৈছিলে মানে এবাৰ শিলগুটি দিলাইছে আমাক শিলগুটি দিলাইছে মঞ্চলৈ মোৰ তেতিয়া তেনেকুৱা অভিজ্ঞতা একেবাৰে নাছিলে মই বিৰাট ভয় খাইছিলোঁ তাৰপিছতে মই শিলগুটি দিলাই দেখি আমাৰ টিঙৰ বেৰা পাৰ হৈ এডৰা সৰিয়হনি আছিলে সৰিয়হন তেতিয়া মানে ঠাণ্ডা দিন আছিলে সৰিয়হবিলাক মানে হেৰিয়াত অলপ পৰি আছে মানে নিয়ৰ পৰি মই বগোৱা বাই কিমান দূৰ গৈ আছোঁ নাজানো গৈ মই এটা ট্ৰেইন আলি পাইছোঁ ৰেল আলি এটা পাইছোঁ গৈ পেলাই মই তাত উঠি পেলাই মই বহি আছোঁ মানে মোৰ একো নাই এতিয়া এইফালে থিয়েটাৰখন দেখিছোঁ বহু দূৰত এইফালে এতিয়া অকল ৰেল আলিটো শূন্য সেইদিনা চকুৰ অভিনেতা হোৱাৰ সপোনটো আছিল নে সেই মুহূৰ্তত কেনেকুৱা লাগিছিল সেইটো এতিয়া মই কেনেকুৱা আছিল মই একো বুজাব নোৱাৰোঁ জাষ্ট মই বহি আছোঁ তাৰপিছতে এজন মানুহে হৈ গ'ল আপুনি একো ধৰিব পৰা নাই মুঠতে এজন মানুহে টচ মাৰি শিলগুটি দলিওৱা কাৰণটো কি আছিল আমাৰ চকী নাই জেনেৰেটৰ নাই একোৱেই নাই আমি নাটক মানে কমিটিয়ে মাতি নিছে মানুহ গেডাৰিং হৈ গ'ল মানুহে নাটক চাব আহিছে মানে 9টা 10টা এনেকুৱা টাইম হৈ গৈছে নাটক আৰম্ভ কৰিব পৰা নাই নাটক আৰম্ভ কৰক এনেকুৱা কৈ আছে কমিটিয়ে কৈছে কি হ'ল আপোনালোকৰ আমি কওঁ বোলো ৰ'ব অলপ প্ৰব্লেম এটা হৈছে চকী আহি আছে দৰ্শকেতো আৰু চব দৰ্শকে একে নহয় এই চকী মানে কি কয় শিলগুটি দলিয়াইছে কিবা দলিয়াইছে তেতিয়া সেইদিনা জেনেৰেটৰ নাছিল চকী আছিল জেনেৰেটৰ নাছিল চকী দলিয়াইছিলতো চকী দলিয়াইছে চকী ভাঙিছে এনেকুৱা হৈছে তাৰপিছত মই তেনেকৈ এটা ট্ৰেইন আলিত উঠিছোঁ তাৰপিছতে দূৰত দেখিছোঁ এটা পোহৰ আহি আছে খোজকাঢ়ি ট্ৰেইনত আলি তাৰপিছত বয়োজ্যেষ্ঠ এজন মানে মুছলমান ধৰ্মৰ লোক তেওঁ ক'লে বাবা কি হ'ল মই বোলো এনেকুৱা আমি থিয়েটাৰত আহিছিলোঁ সেইখন থিয়েটাৰ আমি নাটক আৰম্ভ কৰিব লাগে নাই সেই বল মোৰ ঘৰত বল বুলি মোক ৰাতি লৈ গ'ল ৰাতি লৈ গৈ আকৌ কেনেকৈ উভতি আহিলে মোৰ এতিয়া মনত আছে ধুনীয়া ডাঙৰ থাল এখনত একদম কণী এটা সৈতে দালি সৈতে ভাত দিছিল সেই ভাত সাজ খাইছিলোঁ তেওঁ চাগে এতিয়া ক'ত আছে ভগৱান জানে মনত পৰে এতিয়া তাৰপিছত তেওঁ পিছদিনাখন থিয়েটাৰত থৈ গৈছেহি এই তেনেকুৱা অভিজ্ঞতা কিছুমান আছে আৰু তাৰপিছত আকৌ থিয়েটাৰলৈ আপুনি উভতি আহিছে মই থিয়েটাৰ নন্দিনীতে উভতি আহিছেনে মানে
মই মানে এনেকুৱা হয় গছডালত উঠো ভাগি থাকে পৰি যাওঁ তলত আকৌ উঠো একেডাল তেনেকুৱা হৈ আছে তথাপিও মই আচৰিত হৈছোঁ যে সপোনটো এৰি দিয়া নাই তেতিয়া যদি আপোনাৰ ঠাইত যদি বেলেগ এজন থাকিলহেঁতেন বা তেতিয়া হয়তো কথাখিনি এনেকৈও ভাবিলহেঁতেন যে ইমান ঘাত প্ৰতিঘাত ইমান সমস্যাৰ মাজতনো কেনেকৈ নিজকে প্ৰতিষ্ঠিত কৰিম যে এই কথাবোৰ মনলৈ অহাৰ লগে লগে নিশ্চয় সমস্যাই জৰ্জৰিত হোৱাৰ পিছত তেওঁ সপোনটো এৰি দিবলৈ বাধ্য হ'লহেঁতেন কিন্তু আপুনি কেতিয়াও এৰি নিদিলে সপোনটো মোৰ যিহেতু মানে সপোনটো খুব বেছি হেৰি আছিল মানে মোৰ অকল এক্টৰ হোৱাৰ বাহিৰে মোৰ বেলেগ একোৱেই নাছিল মই আজিলৈকে ইণ্টাৰভিউ দি পোৱা নাই একো এটাত ক'ৰবাত কিবা গৈ পোৱা নাই মানে চাকৰি নামত মই আনকি মানুহে পাগল বুলি কৈ এতিয়া মই কিবা কাৰণত চাকৰি তাকৰিত মাহঁতে জোৰ চোৰ দিব বুলি মই বিশ্বাস কৰিব নকৰে নাজানো মই চাৰ্টিফিকেট পোৱাল পুৰি পেলাই হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট মেট্ৰিক চাৰ্টিফিকেট কি কয় এখনো নাই সঁচাকৈ সকলো পুৰি পেলাল এই যে লকডাউনৰ সময়ত তেতিয়া মানে এতিয়া একো উপায় নাই নোহোৱা হ'লতো তেতিয়া মানে মোক এই বহুত শুভাকাংক্ষী আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা গায়ত্ৰী বা সিহঁতে ক'লে বোলে এই হেৰিয়া চাকৰি ওলাইছে তই এই কি চাকৰি কি নাম্বাৰ লাগে এইটো এমপ্লয়মেণ্ট নাম্বাৰ লাগে তাৰপিছতে মই এমপ্লয়মেণ্ট অফিচত গ'লোঁ খালি মোৰ ফটোষ্টেট কেইখন আছিলে সেইখন লৈ গ'লে নহ'ব বোলে অৰিজিন লাগিব বোলো অৰিজিন নাই তেতিয়া আগতে মই চেঞ্জ কৰি পেলাইছোঁ বোলো যাতে এইটো জেগা মোক নালাগে মানে এসময়ত এই ৰবেন্দ্ৰ কুমাৰ দাস বুলি কয় তেওঁ আমাৰ লখিমপুৰৰ 85তে DC আছিলে তেওঁ মোক খুব ভাল পাইছিলে অভিনয় চাই ভাল পাইছিলে তেওঁ কৈছে বোলে তই থিয়েটাৰনো কিমান দিন কৰিবি তোক চাকৰি দিম তই পঢ় তেওঁ মানে খুব পঢ়িবলৈ জোৰ কৰিছিলে তথাপিতো মই মানে বোলো নালাগে ছাৰ মই থিয়েটাৰত থাকোঁ দিয়ক কিন্তু চাকৰি কৰিম খুব মানে হেৰি আছিল কাৰণ মানে এটা সময়ত মই যেতিয়া থিয়েটাৰলৈ অহাৰ আগমুহূৰ্তত অকল যেতিয়া নাটকৰ কথাই ভাবি থাকোঁ তেতিয়া মানে এই যে মই কলেজত মানে ফেইল কৰিছোঁ বুলি কৈ পেলাই কেইদিনমান ৰ'বলগীয়া যে হৈছে সেইকেইদিনত মই ঘৰত থাকিলে বেলেগ কামত সোমাব লাগে বুলি মই গহপুৰত গুচি আহিছিলোঁ আহি পেলাই এখন প্ৰান্তিক ৰেষ্টুৰেণ্টত কাম কৰিছিলোঁ প্ৰান্তিক ৰেষ্টুৰেণ্ট বুলি ছয়দুৱাৰ কলেজৰ সন্মুখত এখন ৰেষ্টুৰেণ্ট আছে তাত মানে মই প্ৰথমতে মোক মেনেজাৰ বুলি নিছিলে বোলে মানে চাই মেলি দিব লাগিব তাৰপিছত এদিন মেনেজাৰ চকীখনত বহি থাকোঁতে মালিকটোৱে খুব দম দিলে ক'ত বহিছে বুলি তেতিয়া সন্মুখত কলেজৰ ল'ৰা ছোৱালীবিলাকে কিবা খাই থাকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এনেকুৱা আহি পেলাই মই তেতিয়া ভাবোঁ মোৰতো এসময়ত এনেকৈ বহিছিলোঁ বা এনেকৈ কলেজ মানে ৰেষ্টুৰেণ্টত ময়ো বহিছিলোঁ তেতিয়া খুব দুখ লাগিছিল কিন্তু মোৰ সপোনটো সেইটোৱে আছিলে তাৰপিছত এটা খুব মানে ইণ্টাৰেষ্টিং দেই মানে তেতিয়া মানে এটা ৰুম আছিলে ৰুমটোত মানে ভূপেন হাজৰিকাদেৱৰ এখন খুব ডাঙৰ ফটো আছিলে মই বিৰাট ভাল পাওঁ ভূপেন হাজৰিকাক তেতিয়া মানে মই সেই ৰুমটো সদায় চাফা কৰোঁ ৰেষ্টুৰেণ্টত থকা কেইদিন মানে তাত হেৰি লজ ছিষ্টেমো আছে সদায় চাফা কৰোঁ সেই ৰুমটো তাৰপিছতে যেতিয়া আহি যে মালিকে গালি পাৰিলে গালি পাৰি পেলাই খোৱা বাচন বৰ্তন এইবিলাক মোক মানে নে এইবিলাক লৈ যায় এনেকৈ কৈ দিলে মই সেইদিনাখন অকণমান ইগ'ত লাগিলে মই বাচন বৰ্তন থৈ পেলাই মই গুচি গ'লোঁ আৰু তালৈ নগ'লোঁ কিন্তু আটাইতকৈ মানে মোৰ ভাল লগা কথাটো কি যেতিয়া গহপুৰত থিয়েটাৰ হ'ল আৱাহন থিয়েটাৰ সেই ৰেষ্টুৰেণ্টখনত এটা থাকিবলৈ দিছে আৰু মই চিলেক্ট কৰি লৈছোঁ থকা ৰুমটো সেই ভূপেন হাজৰিকা থকা ৰুমটো সেইটো ৰুমৰ মই গেষ্ট হৈ আছোঁ সেইটো তেতিয়া মানে মই কিন্তু তেখেতৰ ফটোখন আগৰ দৰে তেনেকৈ আছে এতিয়া আছে নে নাজানো মই তেতিয়াও চাফা কৰিছোঁ ৰুমটো একেই আছে কোঠাটো সকলোবোৰ একেই আছে মাত্ৰ অকণমান সময় সলনি হৈছে আপোনাৰ অভিজ্ঞতাবোৰ আৰু বাঢ়ি গৈছে মই বৰ আচৰিত হ'লোঁ মানুহৰ দুচকুত সপোন থকা দেখিছোঁ সেই সপোনবোৰ পূৰাবৰ বাবে কষ্ট কৰা দেখিছোঁ বহুত ত্যাগ কৰা ব্যক্তি দেখিছোঁ কিন্তু এনেকৈ সেই নিজৰ কামটোৰ বাবে মই এতিয়া কি বুলি ক'ম নিজৰ চাৰ্টিফিকেট পৰ্যন্ত পুৰি পেলাইছে যে নাই নালাগে কোনো চাকৰি নকৰে কোনো ব্যৱসায় নকৰে কেৱল অভিনেতাই হ'ব এই কথাটোত মই অকণমান আচৰিত হ'লোঁ মোক ক'বলৈ আচলতে একো নাই এতিয়া সেইটোত আপোনাৰ অনুষ্ঠানটি যদি মা দেউতাই চাই আছে এতিয়া সৰু হৈ থকা হ'লেতো আপোনাৰ অৱস্থাটো বেয়া হ'লহেঁতেন কিন্তু এতিয়া কপাল ভাল আপুনি সৰু হৈ থকা নাই দাদা নহয় মই মানে মা দেউতাই আচলতে কেতিয়াও মোক বাৰু বিশেষ মানে বেছি জোৰ কৰি পেলাই বেলেগ ৰাস্তাৰে নিব খোজা নাছিলে কিন্তু যিদিনাখন প্ৰথম মই থিয়েটাৰত আহোঁ সেইদিনাখন মা বোলে ঢলি পৰিছিলে মানে আবেলিৰ সময় আছিল এতিয়া মায়ে বাৰান্দাত কাপোৰ চিলাই কৰি আছে ৰাস্তাৰ পৰা এটা মাত শুনিলোঁ মোক মানে আগতে নিবলৈ অহা কথা বাকে মোকে ৰাস্তাৰ পৰা এজনে মাতিলে অৰুণ মানুহ আহিলে ব'ল তেওঁ আছিলে সেৱাব্ৰত বৰুৱা ছাৰৰ ভায়েক সত্যব্ৰত বৰুৱা ছাৰ এই যে অৰুণ ব'ল বুলি ক'লে মই বেডিংটো কেতিয়াবাই বান্ধি থোৱা আছে মই মা তাত বহি থকাটো মই বাদেই দিলোঁ মানে বেডিং চেডিং হেৰি কৰি তাৰপিছত বাবাই পিছে পিছে ৰ বুলি কৈ মই যাম এনেকৈ কৈছে তাৰপিছত তেতিয়ালৈ মানে অলপ বিয়লি আৰু মানে বেলি বহিছে আৰু বাবাই চাইকেলতে বেডিংটো বান্ধি মোক আগত উঠাই পেলাই সেই চাইকেলত আনি সেৱাব্ৰত বৰুৱা ছাৰৰ ঘৰত থৈ গৈছিলে এতিয়া সেই মা দেউতাই এটা সময়ত আপোনাক যেতিয়া ঘৰৰ পৰা পঠিয়াইছিল তথাপিও বুকুত এটাতো চিন্তা আছিল ভয় আছিল ল'ৰাটোক ক'লৈ পঠিয়াইছোঁ মুঠতে অভিনয় কৰিব আৰু নপঠিয়ালেও নহ'ব আপুনি ঘৰখনত যিটো হাৰাশাস্তি কৰিছে মই অনুমান কৰিছোঁৱে পঠিয়াব লাগিবই আৰু এতিয়া
আপুনি যে ইমান সমাদৃত ৰাইজে আপোনাক আঁকোৱালি লৈছে এতিয়া যে অৰুণ বৰাৰ পিতৃ মাতৃ আপোনাৰ পত্নী হওক আপোনাৰ গোটেই গাঁওখনে মই দেখোঁ যে সামাজিক মাধ্যমত একাংশই মন্তব্য কৰে যে আমাৰ গৌৰৱ অৰুণ দা আপুনি আগুৱাই যাওক আপোনাৰ নাৰায়ণপুৰ লখিমপুৰ ঠাইৰ লোকসকলে লিখে আমাৰ সন্তান এনেকৈ যে লিখে এই কথাবোৰ মা দেউতাই এতিয়া কেনেকৈ গ্ৰহণ কৰে মা দেউতাৰ মুখত সেই হাঁহিটো আপুনি দেখিছেনে প্ৰাপ্তিৰ এটা হাঁহি সেইটো দেখিছেনে আপুনি দেখিছোঁ মানে মা দেউতা যেতিয়া নাটক চাবলৈ আহে যেতিয়া আমাৰ তাত পেণ্ডেল হ'লে মঞ্চত সম্বৰ্ধনা জনায় দেউতা মানে মই সন্মুখতে বহি থাকোঁতো দেউতাৰ মুখখন চালে মানে মোৰ বুকুখন কিবা চেপা খাই চকু পানী ওলাই আহে মানে ইমান তৃপ্তিৰ এটা মানে হেৰিৰে চাই নয়নে চাই মানে তৃপ্তিৰ নয়ন যে বুলি কয় ইমান তৃপ্তিৰ নয়নে চাই মানে মই চাই থাকোঁ আকৌ মই যে কমেডি কৰোঁ আটাইতকৈ হলটোৰ ভিতৰত ডাঙৰকৈ হাঁহা মানুহ মোৰ দেউতাই লাজো লাগে শ্ৰেষ্ঠ এগৰাকী দৰ্শকো এগৰাকী অভিনেতাও থাকে ইফালে আটাইতকৈ ডাঙৰকৈ হাঁহে আৰু সেইটোৱে মানে মই 1000 মানুহ একেলগে হাঁহা নিচিনা পাওঁ দেউতাই যেতিয়া হাঁহে বৰ ডাঙৰ প্ৰাপ্তি এইটো এতিয়া আপুনি এই আপোনাৰ এইটো আপোনাৰ এতিয়া অভিনয়টো আপোনাৰ এতিয়া নিচাও অভিনয়টো আপোনাৰ পেচাও এই কথাটোত মই যদি কওঁ আপুনি যদি পেচাটো যদি আপুনি বেলেগ কিবা এটা ল'লেহেঁতেন হয়তো আপুনি এনেকুৱা প্ৰাপ্তি এনেকুৱা সুখ নাপালেহেঁতেন হয়তো যদি আমি জোৰ কৰি এগৰাকী অৰুণ বৰাক যদি বেলেগ প্ৰশাসনিক বিষয়া এগৰাকী বেলেগ শিক্ষক এগৰাকী এনেকুৱা ৰূপত যদি কেতিয়াবা দেখিব লগা হ'লহেঁতেন আপুনি হয়তো মনোকষ্ট পাই থাকিলেহেঁতেন হয়নে নিশ্চয় তেতিয়া মই শান্তিটো নাথাকিলেহেঁতেন যিটো মোৰ নিচা আছিলে সেইটো এতিয়া পেচা হৈছে গতিকে সেইকাৰণে মই সদায় সুখত থাকোঁ শান্তিত থাকোঁ কেতিয়াবা মানুহৰ টেনশ্যন থাকেই কিন্তু মানে কি এই যে মানুহৰ মৰম পাওঁ মানুহে যে মৰম কৰে আজি মই একদম সঁচা কথা ক'বলৈ গ'লে তুমি যেতিয়া মানে এনেকৈ কথাটো কৈছা মানে মোৰ লগত এটা ইণ্টাৰভিউ কৰাৰ কথা মোৰ বুকুখন ধুপধুপকৈ কঁপিছে মানে তোমাক মই সেই তেতিয়াৰ পৰাই জানো এই যে শংকৰদেৱ আৰু শ্বেক্সপিয়াৰৰ কথোপকথন এনেকুৱা মই তেতিয়াৰ পৰাই তোমাক মানে জানো আৰু তেতিয়াৰ পৰাই মই তোমাক ফ'ল' কৰোঁ আৰু খুব ভাল পাওঁ মানে মোৰ প্ৰিয় নাৰীসকলৰ ভিতৰত তুমি ধন্যবাদ গতিকে মানে তোমাৰ লগত মই বহিবলৈ পাম এইটো মোৰ পৰম প্ৰাপ্তি এটা তোমাৰ লগত একেলগে বহি এনেকৈ এটা ইণ্টাৰভিউত কথা ক'বলৈ পাম এইটো মোৰ কাৰণে ডাঙৰ কথা মোৰো সৌভাগ্য ইমান অভিজ্ঞতা পুষ্ট ইমান এগৰাকী অভিজ্ঞ ব্যক্তিৰ পৰা মই মনৰ দুই এটা কথা যে জানিবলৈ পাইছোঁ আৰু আটাইতকৈ ভাল লগা কথা হাঁহিবলৈ আমি পাহৰি গৈছোঁ এতিয়া আৰু আপোনাৰ অভিনয় সকলোকে হহুৱাই আজি এইখিনি ইমান ইমান কথন বিক্ষণ অনুষ্ঠান কৰিলোঁ আজি আৰম্ভণিৰ পৰা হাঁহি আছোঁ এতিয়ালৈকে ইমান হাঁহিবলৈ সুযোগ পোৱা নাছিলোঁ গতিকে আপুনি মোৰ অকণমান আয়ুস বৃদ্ধি কৰোৱালে অনুষ্ঠানটোৰ জৰিয়তে লগতে ND24 এই মুহূৰ্তত কথন বিক্ষণ চাই থকা সকলোৰো হাঁহিছে তেওঁলোকৰ আয়ুস বৃদ্ধি হৈছে সেইটো আকৌ বেলেগ আশীৰ্বাদ সেই কথাটোও মই জানিব বিচাৰিম এইবাৰ যে আপুনি হাঁহিৰ জৰিয়তে সেয়া এক প্ৰকাৰ সেৱা বুলি ক'ব পাৰি হয়নে সেই সেৱাৰ বিষয়ে অকণমান কওক সেইটো মই ভাবোঁ মানে এই কথাটো কোৱাৰ লগে লগে মোৰ তেজপুৰ পেণ্ডেলৰ দুগৰাকী আইতালৈ মনত পৰি গ'ল একদম মানে চাপৰি অহা এটা দেই মানে তেওঁ পুতেকক পঠিয়াই দিছে এই ফুচুৰি কৰি থকা ল'ৰাটো মাতি আনিছোঁ বুলি কৈছে তাৰপিছতে মই গৈছোঁ গৈ পেলাই সেৱা কৰিছোঁ কৈছে পাই আমাৰ মৰিবলৈ বেছি দিন নাই এই মৰাৰ আগত তয়ে যি ইমান বেছিকৈ হহুৱালি সেইটো এটা খুব ভাল লগা কথা গতিকে সেইকাৰণে মানে বুকুখনত কিবা এটা ভাল কিবা কোমল কিবা এটা লাগি থাকে কি লাগি থাকে এইটো মানে কথা দি বুজাব নোৱাৰি কিন্তু এই যে মঞ্চত কিবা এটা কৰাৰ লগে লগে মানুহে যে কি হাঁহে সেই হাঁহিটোৱে মানে বুকুখনত ইমান এটা সতেজ কিবা এটা দিয়ে চেঁচা লগাই দিয়ে এইটো কি বুলি কয় নাজানো মই এতিয়াতো আপোনাক দেখাৰ লগে লগে হাঁহে অভিনয় নকৰিলেও মানুহজনক এনেকুৱাকৈ ল'লে যে আপোনাক দেখাৰ লগে লগে হাঁহে সেই কথাবোৰ খুব ভাল লগা নহয় জানো গোটেই চৰিত্ৰটোত চাগে আপোনাক সকলোৱে গ্ৰহণ কৰিছে তথাপিও কমেডিয়ান হিচাপে বাৰু আপুনি প্ৰতিষ্ঠিত যথেষ্ট আপোনাক সেইধৰণে আঁকোৱালি লৈছে চৰিত্ৰবোৰ আকৌ সলাই পূৰ্বৰ দৰে সকলো সংমিশ্ৰণ হোৱাকৈ সকলো ৰস প্ৰকাশ হোৱাকৈ তেনেকুৱা চৰিত্ৰ কৰিবলৈ নিশ্চয় মন আছে আকৌ মন আছে কিন্তু মানে এতিয়া থিয়েটাৰৰ প্ৰযোজকে মোক সেইটো জেগাত নিবিচাৰে যে মন থাকে কিন্তু মালিকে নিবিচাৰে এতিয়া মই কি কৰিম মানে এতিয়া মোক সেই জেগাটো মানে একচুৱেলি সেই অভিনেতাৰ সেই জেগাটো হেৰাল মোৰ এতিয়া মানে মই কিছুমানৰ কাৰণে ফকতীয়া এক্টৰ কিছুমানৰ কাৰণে কমেডি এক্টৰ কিছুমানৰ কাৰণে ফুচুৰি এক্টৰ মানে চবতে মানে কমেডিয়ানজনক চব জেগাতে বেলেগ বেলেগ মাতে এই ধৰা এনেকৈ কিছুমান চাইডত ফাল্টু এক্টৰ বুলি কয় মানে কমেডি কৰাজনক সেইধৰণে কয় ফাল্টু এক্টৰ কিন্তু এতিয়া বেয়া অৰ্থত ফাল্টু কিন্তু আমি ফাল্টু বুলি কোৱাৰ লগে লগে মানে একদম অৰ্ডিনাৰী পাতল এনেকুৱা ধৰণৰ কৈছে এনেকুৱা লাগে কিন্তু আহি পেলাই বা দাদা কি ফাল্টু কৰাই তই এতিয়া সন্মানে কৰিছে নে অসন্মানে কৰিছে মই বুজিয়ে নাপাওঁ এতিয়া ধন্যবাদ দিবলৈও নহয় গালি পাৰিবলৈও নহয় বা দাদা কি ফাল্টু কৰাই তই এনেকৈ চব জেগাতে বেলেগ বেলেগ এই আপাৰৰ চাইডে বিশেষ ফুচুৰি বুলি কয় বা কি ফুচুৰি ল'ৰাটো এনেকৈ কয় এতিয়া মানে মৃদুল দাহঁতৰ লগত বা এনেকুৱা মানে যিকেইজন হিৰো তেওঁলোকৰ লগত ফটো উঠিবলৈ মানে এনেকুৱা কৰে হেৰি দাদা একবি ফটো চেলফি হ'ব মোক তেনেকৈ নকয় এই ভাই কি কয় পিঠিত ঢকিয়াই
ওপৰতো নুঠিলে ৰক্ষা নাই আৰু মানে কোনোবাই যদি এফালে জানে কোনোবাই এফালে জানে মই উঠিলো কিন্তু হিৰোজনক সেইটো নকৰে হিৰোজনে নিজে মুখ পাতি দিলেহে মাৰে মোক মানে ইফালেও জানে সিফালেও জানে তেনেকুৱা সেইটোও ভাল লগা সেইটো কিন্তু আঁতৰ পৰা দেখিবলৈ সন্মান নোহোৱা নিচিনা লাগে মই কাৰণে অভিজিত দা কওঁ আটাইতকৈ সন্মান নোহোৱা চাকৰি দিলে মোক মানে চৰিত্ৰটো দিলে বোলো আপুনি ভালো লাগে হাঁহি থকা মানুহজন মোক পোনচাতে এটা কথা কওকচোন আপুনি অৰুণ বৰা সুখী নে এতিয়া মই সুখীয়ে দুখটো চবতে থাকিব দুখ নাথাকিলে সুখৰ অনুভৱ ক'ত আছে গতিকে এনেই মই মানে অধিক সময় সুখীয়ে থাকোঁ গীতমূললৈ যাওঁতেও মই মানে হাঁহি ধেমালিৰে কটাওঁ বা ৰুমত কোনোবাৰ লগত থাকিলেও মই হাঁহি ধেমালিৰে কটাওঁ মোকতো আমাৰ থিয়েটাৰৰ ছোৱালীখিনি মোৰ ওচৰত নাথাকে এই এইটো আকৌ বদমাছ বুলি নাভাবিব জোকুৱাই মেলোৱাৰ কাৰণে মানে কয় তেনেকুৱা হয় গতিকে মানে সেইকাৰণে মই সুখী অৰুণা মই এবাৰ আৰু এটা কথা আপোনাক সুধিব বিচাৰিম আমি বৃত্তিমুখী শিক্ষাৰ কথা কৈ থাকোঁ অভিনয়টো এটা কলা আৰু অসমত এতিয়া নতুনকৈ আমি দেখিছোঁ অভিনয়ৰ প্ৰতি বহু ছাত্ৰ ছাত্ৰী আগ্ৰহী হৈছে কিন্তু অন্য ঠাইৰ যদি আমি তুলনা কৰোঁ অসমত এগৰাকী অভিনেতা হিচাপে প্ৰতিষ্ঠিত হ'বলৈ যথেষ্ট সময় লাগে প্ৰতিষ্ঠিত হ'লেও ৰাইজৰ মৰমেৰে হয় অৰ্থনৈতিকভাৱে কোনোবাখিনিত নহয় কোনোবাখিনিত সেই দুৰ্বলতাটো প্ৰকাশ পায় তাৰ উদাহৰণ বহু আছে তাৰ উদাহৰণ আমি এনেকুৱাও দেখোঁ যে বহু জ্যেষ্ঠ অভিনেতা এটা সময়ত ৰাইজে বহুত মৰম কৰে কিন্তু পিছলৈ সেই ব্যক্তিগৰাকী যদি বেমাৰত পৰে সাধাৰণ অসুখ এটাও যদি হয় ৰাইজৰ ওচৰত হাত পাতিবলগীয়া হয় তেনেকুৱা এটা অৱস্থা হয় ৰাইজে সহায় কৰিবলগীয়া হয় সেই কথাবোৰে আমাক ক'ৰবাত অকণমান দুখ দিয়ে গতিকে আপুনি এতিয়া কি বুলি ভাবে অসমৰ প্ৰেক্ষাপটত এই কথাবোৰক লৈ কি ক'ব অন্য ঠাইৰ যদি আমি তুলনা কৰোঁ সেইখিনি কিন্তু আমি একেই নহয় পৰিৱেশ একেবাৰে একেই নহয় আৰু মানে ইয়াত কি হয় মই আগৰ যিকেইজন মোৰ অগ্ৰজ মোৰ জ্যেষ্ঠ অভিনেতা তেওঁলোকক দেখি আহিছোঁ পইচাৰ কাৰণে কোনো কাম নকৰে মানে পইচাটো কোনো মেটাৰ বুলিয়ে নাভাবে প্ৰথম কথা এক্টিং কৰি যাব পাৰিলে হ'ল থিয়েটাৰখনত থাকিলেই হ'ল মোৰো তেনেকুৱা আছিলে মইতো থিয়েটাৰে পইচা দিয়াৰ কাৰণে মই থিয়েটাৰ পইচা দিব মোক নালাগে মইহে দিব লাগে আচলতে নিয়মমতে মোক যিহেতু এক্টিং কৰিবলৈ সুবিধা দিছে গতিকে নিচাটো অধিক সেই নিচাটোৰ কাৰণে পেচাটোৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে এতিয়া মোৰ লগতে আগতে এজন আছিল তেওঁ পইচা পাতি কোনো কথা নাই তেওঁ এগ্ৰিমেণ্ট থিয়েটাৰখনত কি 2 পিচকৈ মাছ লাগিব মাছ মই ঘৰতো 2 পিচ খাওঁ মোক ইয়াতো 2 পিচ লাগিব পইচা কি দিয়ে দিব পইচা কথা নাই গতিকে আপোনাৰ তেনেকুৱা এগ্ৰিমেণ্ট আছিল নেকি মোৰ তেনেকুৱা এগ্ৰিমেণ্ট নাই কিন্তু মানে মোৰ মানে সেই তেতিয়া খোৱা বোৱা কথা লৈ ওলাল কাৰণে কৈছোঁ নিপেন ভট্ট ডাঙৰীয়াই কৈছে তোমাৰ ইনক্ৰিমেণ্ট নহয় দিয়া আৰু বছৰ থাকিব লাগিব কিন্তু ইনক্ৰিমেণ্ট নোপোৱা মই বোলো কিয় তুমি 5টা মানৰ ভাত অকলে খোৱা মানে কি হয় ঘৰত ৰাতিপুৱা শুই উঠি ভাত খাওঁ শুই উঠিয়ে প্ৰথম চেঁচা ভাত খাই লৈ পেলাই পঢ়ি পেলাই আকৌ গা পা ধুই ভাত খাই স্কুললৈ যাওঁ স্কুলৰ পৰা আহি আকৌ ভাত খাওঁ ভাত খাই খেলিবলৈ যাওঁ খেলিবলৈ গৈ পেলাই আহি পেলাই আকৌ কিবা এটা খাই পেলাই হেৰি কৰোঁ কিন্তু থিয়েটাৰত গৈ পাই পেলাই দেখিলোঁ ৰাতি এবাৰ ভাত আৰু দিনত এবাৰ ভাত গতিকে মানে দিনত যিমান পাৰোঁ খাই দিওঁ মোক পাকঘৰ মানুহে মনে মনে বস্তা বুলি মাতিব লোৱা কৰিলে এই বস্তা আহিছে এতিয়া প্ৰশ্নটো আছিলে বেলেগ বাৰু কিন্তু অৰুণাৰ লগত কথা পাতিলে মানুহ মৰিব হাঁহি মৰিব সঁচা কথা মানে আৰু সঁচা কথাবিলাক কৈ ভাল লাগে আচ্ছা মই এবাৰ আৰু এটা অভিজ্ঞতাৰ কথা কওঁ মানে আমাৰ জাৰ্ণি দেই তেতিয়া সেই নন্দিনী থিয়েটাৰৰ মোৰ কাহিনী ধেৰ মানে এঠাইৰ পৰা আন ঠাইত যাম ষ্টাফ বা মই মানে কি থিয়েটাৰখনৰ কাৰণে মই বহুত মানে মোৰ টেনশ্যন লাগে থিয়েটাৰখন গৈ পাবনে নাপালে কি হ'ব ৰাতিলৈ নাটকত উঠিব লাগিব এনেকুৱা টেনশ্যনৰ কাৰণে কি হয় মানে মই এই ছিটিং শ্ব' কাম কৰোঁ কেতিয়াবা দেই তাৰপিছত এবাৰ ট্ৰাকৰ ভিতৰত জেগা নাই ইতিমধ্যে কি হ'ল পাকঘৰৰ মানুহে খাই বৈ মানে চবেই খালে মোলৈ নাই ভাতটো তাৰপিছত অকল কেৰাহীখন আছে মই কিবা কাম কৰি থাকোঁতে মই হেৰি হ'ল আৰু সিহঁতো ইমান মনত নাথাকে নহয় মোৰ কাৰণে ভাত নাথাকিলে আৰু নাই আৰু তাৰপিছতে মই কি কৰিলোঁ বাছ চাছটো নাই মানে গ'ল ট্ৰাক একেবাৰে এইটো এডভান্স বুলি কয় আমাৰ বস্তু বাহনি বাঁহ চাহবিলাক লৈ যায় তাৰপিছত মোৰ ট্ৰাকতো জেগা নাই কি কৰোঁ এই পাকঘৰৰ যিখন কেৰাহী আছিলে কেৰাহীখন মানে হেৰিয়া ট্ৰাকৰ বাঁহৰ ওপৰত বান্ধি দিলে তাৰপিছত মোৰ ভিতৰত যদি জেগা নাই মই কেৰাহীখনতে যাওঁ কেৰাহী এই কথাবোৰ অবিশ্বাস্য কিন্তু লগত থকাবিলাকে জানে কেৰাহীখনৰ মাজত এনেকৈ তেতিয়া মই অলপ সৰু আছিলোঁতো
কেৰাহীখন ডাঙৰটো মই পাক খাই পেলাই কেৰাহীখনতে শুই আহি আছোঁ ওপৰত লেপ এখন দি পেলাই লেপখন খোলা অৱস্থা মানে মোৰ বেডিং আছিলে বেডিংটো আকৌ এটা কাহিনী হ'ল মানে মোৰ আমাৰ থিয়েটাৰত ভাইলিন বজায় দেই তাৰপিছতে তেওঁ ঘৰ এদিন লৈ গ'ল তাৰপিছত দেখিলোঁ সিহঁতৰ ঘৰ ইমান দুখীয়া আমাতকৈও দুখীয়া তুলি এখন নাই তাৰপৰা মই বেডিংটোৰ পৰা মই তুলিখন সিহঁতক দি পেলাই মই অকল লেপখন ৰাখিলোঁ ৰাখি পেলাই মই কি কওঁ লেপখন মানে বেঞ্চ আমাৰ তেতিয়া স্কুলতহে দি থাকিবলৈ বেঞ্চৰ ওপৰত পাৰোঁ পাই পেলাই এটা ফালত শুওঁ এটা ফালত গাটো ঢাকি দিওঁ সেই লেপখনকে লৈ মই ট্ৰাকৰ ওপৰত গৈ আছোঁ বকু পাওঁতে তেতিয়া ৰাতিপুৱা আছে বকুৰ দলংখন যে আছে সেইখিনিতে ট্ৰাকখন ৰাখিছে তাৰপিছত ৰাখি পেলাই মোক এনেকৈ কোনোবাই মানে হেৰি তলৰ পৰা কেৰাহীখনত টং টং এনেকৈ উঠিছে কি হ'ল এনেকৈ কৈছোঁ পৰবিতা নাম 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 মানে কেৰাহীখন পিছলি আহি বাঁহৰ আগফালে মানে আৰু অলপ দূৰ গৈ থকা কেৰাহী আছে মই চাগে নাথাকিলোহেঁতেনে তেনেকেও থিয়েটাৰ কৰিছে তাৰপিছতে তেতিয়া মঞ্চজ্যোতি থিয়েটাৰ বুলি থিয়েটাৰখন আছিলে তাত এজন অভিনেতা আছিলে কনক কলিতা তেওঁৰ জীয়েক আছিলে আমাৰ থিয়েটাৰখনৰ দুৰৱস্থা বুলি জানি পেলাই কনক কলিতাই মঞ্চজ্যোতি মালিক তুলিকা শৰ্মাক লৈ পেলাই মানে আহিছিলে মানে নন্দিনী থিয়েটাৰ বিচাৰি আহি পেলাই যেতিয়া নন্দিনী থিয়েটাৰ হেৰিখন দেখিলে তেতিয়া মই ওপৰত মানে কঁকালত গামোচা এখন মাৰি পেলাই বাঁহবিলাক ঠিক কৰি আছোঁ ওপৰত হেৰিৰ ওপৰত তাৰপিছত মোক মাতিলে তললৈ মই আহিলোঁ তাৰপিছত আহি পেলাই মঞ্চজ্যোতি মালিক বুলি কনক কলিতা দাদাই ক'লে মই সেৱা এটা কৰিলোঁ তোমালোকৰ অৱস্থা বেয়া নহয় মোক 30 টকা এটা দিলে মোক পইচা নাই মোক ৰাতিটো ভাত খুৱাই নাই ভোক লাগিছিলে 30 টকা এটা দিলে বোলে হেৰি কিবা খাই ল'বা মই প্ৰথমতে এনেই নালাগে দে এনেকৈ কৈছোঁ কৈছে নাই লোৱা 30 টকা সেই 30 টকাটো লৈ মই যে দৌৰি গৈ পেলাই হোটেলত ভাত খাইছোঁ তেতিয়া 30 টকা ধেৰ ভাত পায় ধেৰ ভাত খাইছোঁ তাৰপিছতে এই মঞ্চজ্যোতি মালিকে তেতিয়া কনক কলিতাই লৈ পেলাই আমাৰ পেণ্ডেল পালেগৈ পেণ্ডেল পাওঁতে মানে ক'লে আৰু ল'ৰা এজন লগ পালোঁ বৰ ভাল লাগিলে এই কাম কৰা ল'ৰা সেই কিবা লখিমপুৰ বুলি গোটেই গুণেন শৰ্মা বুলি তেওঁ ক'লে বোলে এই হেৰি কাম কৰা ল'ৰা নহয় এক্টৰ সি খালি চব কৰে তাৰপৰা তেতিয়া মানে তুলিকা শৰ্মাই কৈছে বোলে এই চুলিটো লগা আছে মোৰ বুলি কৈ পেলাই তেওঁ নেক্সট মোক আকৌ মঞ্চজ্যোতি এগ্ৰিমেণ্ট কৰাইছে 1100 টকা তেতিয়া আছিলোঁ সেই মঞ্চজ্যোতি যাওঁতে 900 টকা দিছে কমিলে 200 টকা কাম কৰাৰ কাৰণে মোৰ প্ৰশ্নটোৰ আৰু অকণমান উত্তৰ পাবলৈ বাকী প্ৰথম যিটো মই আপোনাক প্ৰশ্ন কৰিছিলোঁ সেই প্ৰশ্নটো অকণমান মই পিছৰখিনি জানিব বিচাৰিছোঁ এতিয়া কেনেকুৱা অৱস্থা আপুনি এতিয়া নিজকে যিহেতু আপুনি এতিয়া প্ৰতিষ্ঠিত বুলিয়ে মই কৈছোঁ সেই কথাটো যে মই ক'লোঁ অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথাটো অৰ্থনৈতিকভাৱে আৰু অকণমান সবল হ'ব লাগিব অসমৰ শিল্পীসকল এতিয়া সেইটোত আপুনি কি ভাবে থিয়েটাৰ শিল্পীসকল কেনেকুৱা এতিয়া হৈছেনে বাৰু এতিয়া সেই পৰিৱেশটো আহিছেনে এতিয়া মানে সেইটো সকলোৰে প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে মোৰ এল্টো 800 এখন আছে সেইখনে মোৰ কাৰণে মোৰ প্ৰয়োজন কোনোবাই ইনোভা কথা ভাবিছে গতিকে তেওঁৰ কাৰণে প্ৰয়োজন সেইটো গতিকে তাৰ মোৰ তুলনাত তেওঁৰ এক্সপেক্টেশ্যনটো বেছি কাৰণে তেওঁ দুখী হৈ থাকে গতিকে মোৰ এল্টো 800তে মই সেইকাৰণে সুখী হৈ থাকোঁ গতিকে সেইটো এতিয়া মই ভাবিলেতো বহুত লাগে মোক কথাটো কৈছোঁ মই সিমানখিনিকে নাভাবোঁ একচুৱেলি সেইকাৰণে এই প্ৰশ্নৰ উত্তৰটো মোক তেনেকৈ দিবলৈ অলপ হেৰি হৈছে কিন্তু এতিয়া চলি আছোঁ ভালকৈ মানে মাৰ চিকিৎসা কৰাব পাৰিছোঁ বা নিজে চলি থাকিব পাৰিছোঁ গতিকে তেনেদৰে চলি আছোঁ কিন্তু তাতকৈও কিছুমান মানুহৰ ধৰা হেৰি বেছি মানে প্ৰয়োজনীয়তা বেছি গতিকে তেওঁলোকক বেছিকৈ হেৰি হয় কিন্তু এতিয়া মোটামুটি আগৰ তুলনাত বৰ্তমান ঠিকেই আছে এনেও আমাৰ সময়ে প্ৰয়োজনবোৰ বাঢ়ি গৈ থাকে অভাৱবোৰ বাঢ়ি গৈ থাকে আৰু অভাৱ বাঢ়িলে আকৌ মূলধন কমে যে আমাৰ এটা দুখ আছে কি আমি মানে এই সঁচা কথাটো নাভাবোঁ পইচা যে জমা কৰিব লাগে এই কথাটো মনলৈ নাহে মানে পাইছোঁ ধুনীয়াকৈ চলি আছোঁ গৈ আছে চলি আছোঁ জীৱন জিন্দাবাদ কিন্তু যিসকল মানুহে সঁচা কথাটো ভাবে পইচা ৰাখিব লাগে তেওঁলোকে ভালকৈ পিছত ভালকৈ চলিছে এতিয়া আমাৰ সিদিনাখন নিউজত পাইছে চাগে অৰুণ বৰা খুব ভাল এক্টৰ অৰুণ বৰা গোলাঘাটৰ চিনাতলি তেওঁ এইটো আকৌ দুখো লগা কথা এটা দেই তেওঁ থিয়েটাৰৰ মঞ্চতে তেওঁ ষ্ট্ৰক হ'ল তেনেকৈ নি পেলাই তেওঁ এতিয়া কাম নাই মানে তেওঁ এতিয়া অসমৰ দৰ্শকেও নুসুধে তেওঁৰ খবৰ থিয়েটাৰৰ মালিকেও সোধা মই দেখা নাই তেওঁ নিজে কোৱা কথা থিয়েটাৰ মালিকেও নুসুধে আমিও নুসুধো সেই কথাটো অকণমান বেয়া লগা কথা নহয় জানো এটা সময়ত গোটেই তেখেতে ইমান সকলোকে অভিনয়ৰ জৰিয়তে সকলোকে আপ্লুত কৰিছিল সেই ব্যক্তিগৰাকীৰ প্ৰতি আমি এটা খবৰ লোৱাৰো আচলতে সদিচ্ছা থাকিব লাগে নিশ্চয় থাকিব লাগে অকল এক্টৰ বুলিয়ে নহয় আপুনি ৰান্ধনী এজন বয়োজ্যেষ্ঠ ৰান্ধনী এজন তেওঁ ইমান বছৰে থিয়েটাৰ কাম কৰিলে এটা পৰিয়াল নহয় জানো সেই পৰিয়াল একেলগে থকাৰ সময়তো আৰু আমি আমাৰ মানে ঘৰৰ মানুহকেইটাও আমাৰ প্ৰয়োজন নোহোৱা নিচিনা হৈ যায় ইমান মানে মিলা প্ৰীতি হৈ থাকে কিন্তু ইয়াৰ পৰা ওলোৱাৰ পিছত কি হয় জানো মানুহৰ মনত নপৰে সেইটো এতিয়া কাক নুবুজাবলৈ যাব গতিকে নকৰে নাই আৰু গতিকে অৰুণদাও তেনেকৈ আছে নকৰে নাই আৰু
তেনেকৈ চলি আছে ময়ো চাগে চলিব লাগিব এটা সময়ত তেনেকৈ নাই তেনেকৈ নক'ব আচলতে যিসকল শিল্পীয়ে সেই কষ্টখিনি পাবলগীয়া হৈছে দুৰ্ভাগ্যৰ কথা আমাৰ তেওঁলোকৰ প্ৰতি সদায় সহানুভূতি আছে আমাৰ সদায় আচলতে সন্মান আছে সেইসকল সদায় ভালে থাকক তাৰ বাবে সেই পৰিৱেশটো আমি কিন্তু ৰচনা কৰিব লাগিব শিল্পী এগৰাকীক আমি সন্মান কৰিছোঁ গামোচা ঠিকেই পিন্ধাইছোঁ কিন্তু গামোচাৰ আঁৰত তেওঁ পাবলগীয়া প্ৰাপ্যখিনিও আমি দিব লাগিব কেৱল গামোচাখনে তেওঁ ঘৰখন নচলে কিন্তু পাবলগীয়া প্ৰাপ্যখিনি মই ভাবোঁ তেনেকৈ প্ৰেক্টিকেল এটা কথা যে আপুনি পাবলগীয়া প্ৰাপ্যটো যদি আপুনি নাপায় আপোনাৰ ঘৰখন নচলিব অভিনয়টো আপোনাৰ নিচা হ'ব পাৰে কিন্তু আপোনাৰ সন্তান আপোনাৰ মা দেউতাৰ চিকিৎসাৰ সময়ত আপোনাৰ অভিনয়ৰ নিচাটোৱে সহায় নকৰে সেই সময়ত আকৌ আপোনাক টকা কেইটাৰ প্ৰয়োজন হ'ব গতিকে পাবলগীয়া প্ৰাপ্যটো অসমৰ প্ৰতিগৰাকী শিল্পীয়ে পাওক য'তেই অভিনয় কৰি আছে শেহতীয়াকৈ ভ্ৰাম্যমানৰ মঞ্চক লৈ বিভিন্ন বিতৰ্ক বহুকেইখন নাটকক লৈ আমি দেখিছোঁ বিতৰ্ক যে কোনোৱে কয় যে অভিনয় চাবলৈ আহিছিলোঁ অভিনয় দেখিবলৈ নাপালোঁ চাৰ্কাছ দেখিলোঁ বহুত অত্যাধুনিক কিবা কিবি কৰিবলৈ যাওঁতে অতি বেছি সকলোতে বেয়া গতিকে অতি বেছি কিবা এটা কৰিবলৈ যাওঁতে কেতিয়াবা ক'ৰবাত কাৰোবাৰ মূৰ ফালিছে কাৰোবাৰ হাত ফালিছে এনেকুৱা ধৰণৰ ঘটনা হৈছে কাৰণ কোনোবা হেঁপাহেৰে নাটক চাবলৈ গৈ মূৰটো ফালি চিলাই লৈ মেডিকেলত পৰি আছে গতিকে সেই পৰিৱেশবোৰ চাওকচোন আমি এখন সাধাৰণ ধুনীয়াকৈ নাটক উপভোগ কৰিবলৈ যাম বুলি গৈ যদি তেনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হওঁ স্বাভাৱিকতে আমি নিৰাশ হ'ম আপুনি এগৰাকী থিয়েটাৰৰ শিল্পী হিচাপে সেই কথাখিনি কেনেকৈ ভাবে এই কথাটো আচলতে ক'বলৈ গ'লে ধেৰ ৰাস্তা আছে এটা কথা কি দৰ্শক প্ৰথম মই ইয়াৰ দুখ কিন্তু প্ৰথম কিছু সংখ্যক দৰ্শকক দিম প্ৰথম কাৰণ আমি ঘৰ মানুহ যেতিয়া থাকোঁ ঘৰখনৰ বয়োজ্যেষ্ঠজনে সোধে বাবা নাটকখন কি আজি কাহিনী কি কেনেকুৱা ধৰণৰ কাহিনী তেওঁৰে দুটা সন্তানে সুধিব দাদা ফাইট হ'ব না আজি গান আছে না তেওঁলোকৰ ৰুচিটো ফাইট গানত আৰু বাপেকজনৰ ৰুচিটো নাটকত গতিকে যিহেতু এইটো কমাৰ্চিয়েল মানুহ আনিবই লাগিব গতিকে এই মানুহজনে যিজনে নাটক চাই ভাল পায় তেওঁ তেনেকুৱা বস্তুবিলাক বেয়া পায় নাটকৰ ভিতৰত নপৰে আৰু এই দুজনে আকৌ সেইটোৱে ভাল পায় গতিকে ইয়াৰ প্ৰথম দুখটো দৰ্শকৰ গাতো নথকা নহয় আৰুনো কাক দুখ দিম এতিয়া কমাৰ্চিয়েল লাইনত কৰিছে গতিকে পইচা পাবই লাগিব পইচা সাৱধান হোৱাটো প্ৰয়োজন ঠিক আছে কিবা এটা কৰি দেখুৱাওক নতুন কিবা এটা কৰি দেখুৱাব বিচাৰিছে কিন্তু সেই নতুন কিবা এটা কৰি দেখুৱাবলৈ যাওঁতে সেইটো ইমান অতি বেছি হ'ব নালাগে যাৰ ফলত তেওঁৰ বাবেও বেয়া হয় অভিনয় কৰি থকাজনৰ বাবেও বেয়া হয় আৰু কাষতে চাই থকাজনৰো বেয়া হয় সেইটোতো হয় সেইটো হ'ব নালাগে দায়িত্বশীল সকলো হ'ব লাগিব নাটক এখন চাবলৈ গৈ যদি কোনোবা দৰ্শক আঘাতপ্ৰাপ্ত হয় সেইটো আৰু শুভ লক্ষণ এটা নহয় সেইটো হ'ব নালাগে কিন্তু কেতিয়াবা হৈ যায় নভবাকে হৈ যায় কেতিয়াবা গতিকে সিমানখিনিলৈকে নকৰিলেও যদি চলে নকৰিলেও হ'ল সেইটোৱে আৰু নাটকৰ প্ৰতি আচলতে মোৰো ব্যক্তিগতভাৱে সাংঘাতিক প্ৰেম আছে গতিকে বৰ বেছি ভ্ৰাম্যমানক সমালোচনা কৰি থাকিলে মই বৰ বেছি ভাল নাপাওঁ কথাটো এনেকুৱা যে ভ্ৰাম্যমানৰ মঞ্চখন এখন বেলেগ মঞ্চ তাত কাম কৰি থকা মানুহখিনিয়েহে গম পায় যে নিজৰ ঘৰখন এৰি সেই অভিনয় পেচা হিচাপে লৈ নিচা হিচাপে লৈ এই যে মাহৰ পিছত মাহ অসমৰ চুকে কোণে ঘূৰি ফুৰে কিহৰ আশাত তেওঁলোকেতো সকলো শিল্পীয়েতো সমান টকা নাপায় আপুনি যিটো কথা ক'লে যে আপুনি প্ৰথমতে সেই 30 টকাটো দিওঁতে আপুনি ফূৰ্তিত যিকেইটা ভাত খাইছিল সেইটো এতিয়া 1 লাখ টকা পালেও সেই সুখটো আপুনি নাপায় গতিকে সেই কথাটো চাব লাগিব আমি গতিকে সেইসকলৰ প্ৰতি মই ভাবোঁ আৰু কথাখিনি তেনেকৈ যে সেই বিতৰ্কবোৰ কৰি থকাতকৈ যদি কিবা পৰামৰ্শ আছে অসমৰ ৰাইজে সেইটো দিব লাগে যে ভ্ৰাম্যমানক আমি এনেধৰণে চাব বিচাৰিছোঁ সাধাৰণ কথা সমালোচনা থাকিব পাৰে সকলো বস্তুৰে যে সদায় প্ৰশংসা থাকিব তেনেতো নহয় পৰামৰ্শ দিলে ভ্ৰাম্যমানে গ্ৰহণ কৰিবনে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ অসমৰ বস্তু মানে অসমৰ ৰাইজৰ বস্তু আপোনালোকৰে বস্তু এইটো কাৰোবাৰ মানে ব্যক্তিগতভাৱে কোনোবাই খুলি পেলাই হেৰি কৰিছে হয় কিন্তু ভ্ৰাম্যমানখন একদম টোটেল অসমৰ ৰাইজৰ বস্তু গতিকে ৰাইজে যদি পৰামৰ্শ দিয়ে ৰাইজৰ মতে চলাবলৈ খুজিলে ৰাইজৰ মতে চলাব পাৰিব ইয়াত কোনো মানে ডিমত একোৱেই নাই কাৰণ আমি দৰ্শকৰ কাৰণে নাটক কৰোঁ দৰ্শকে আমাৰ কাৰণে ভগৱান দৰ্শকে যদি এইটো ভাল পাইছে তেতিয়াহ'লে আমাৰ কাৰণে ভাল যদি বেয়া পাইছে আমাৰ কাৰণে বেয়া গতিকে কথাটো হ'ল কি দৰ্শকে মানে ক্ষুধাৰ এনেকুৱা হেৰি সমালোচনা নকৰি ব্যংগাত্মক বা এনেকুৱা ধৰণৰ সমালোচনা নকৰি যদি মানে সমাধান দিয়ে গঠনমূলক পৰামৰ্শ আগবঢ়ায় সেইটো আটাইতকৈ ডাঙৰ কথা নহয় ফেচবুকত বা এনেকুৱা হেৰিয়াত যি টি কথা যে লিখি দিয়ে তেতিয়া মানে মনটো খুব বেয়াও লাগে যে কি হ'ব মানে অসমৰ দৰ্শকৰ ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি ভাৱধাৰা এনেকুৱা হৈ গ'ল নেকি অনুষ্ঠানটোতো আমাৰে পাঠশালাত জন্ম হোৱা এটা অনুষ্ঠান আজি অসমৰ চুকে কোণে বিয়পি গৈছে বহু ল'ৰা ছোৱালীতে নতুনকৈ আগবাঢ়ি আহিছে এইটো ভাল লগা কথা নহয় জানো ভ্ৰাম্যমান এদিনৰ কাৰণে বন্ধ হৈ গ'লে অসমত নিবনুৱাৰ সংখ্যা কিমান বাঢ়ি যাব নহয় তুলনা কৰিব নোৱাৰিব কিমান মানুহ সংস্থাপন হৈ আছে ইয়াত মোৰ লগতে মোৰ পৰিয়ালটো আজি আমাৰ থিয়েটাৰত 120 জন মানুহৰ 120টা পৰিয়াল 120টা পৰিয়ালৰ 4জনকৈ মানুহ হিচাপ কৰিলে কিমান মানুহ গতিকে আপোনালোকৰ বস্তু ভ্ৰাম্যমান থিয়েটাৰ গতিকে আপোনালোকে বচাব লাগিব আপোনালোকে মাৰিবও পাৰে আপোনালোকে বচাবও পাৰে গতিকে সেইটো আপোনালোকৰ হাতত সিদ্ধান্ত আপোনালোকৰ মাৰে নে বচায় আৰু এটা কথা দাদা এইটো মই অকণমান অভিনয়ৰ সৈতে জড়িত হৈ থকা এটা কথাই সুধিম কেতিয়াবা আমি এনেকুৱা দেখোঁ যে অভিনয়ৰ সৈতে জড়িত হৈ থকা ব্যক্তিসকলে বেছিকৈ কথাটো অনুভৱ কৰিব এখন থিয়েটাৰত বিশেষ আকৰ্ষণ থাকে মুখ্য চৰিত্ৰত
বিশেষ নামী দামী শিল্পী বুলি যিসকলক কোৱা যায় আচলতে শিল্পী সেইসকল জ্যেষ্ঠ শিল্পীক প্ৰাধান্য দিয়া হয় কেতিয়াবা সেইসকলে অভিনয় কৰিবলৈ যাওঁতে মোৰ কেতিয়াবা এনেকুৱাও লাগে দুই এখন নাটক চাই দিয়ে সকলো নহয় দুই এখন নাটক চাই মোৰ এনেকুৱা লাগে গোটেই নাটকখন সেই বিশেষ অভিনেত্ৰীগৰাকী বা বিশেষ অভিনেতাগৰাকী কেন্দ্ৰ কৰি ৰচনা কৰা এখন নাটক তেওঁই মুখ্য চৰিত্ৰ তাৰ সলনি বাকী চৰিত্ৰবোৰ ইমান বেছি গৌণ কৰি দিয়া হয় যে তেওঁলোকে অভিনয় কৰিবলৈ সুযোগটো লাভ নকৰে আৰু ক'ৰবাত এনেকুৱা লাগে যে তেওঁলোকৰ অভিনয় সেইখিনি তেওঁলোকক নিজক উপস্থাপন কৰাৰ বাবে যদি সুযোগো পাইছিল সেই মুখ্য অভিনেতাগৰাকী সেইখিনি মুহূৰ্তত নিদিয়ে তেনেকুৱা কিবা অভিজ্ঞতা আপুনি সন্মুখীন হৈছে য'ত আপুনি ভাবিছে যে এইখিনিত মই মোৰ অভিনয়টো ফুটাই তুলিব পাৰিম অকণমান মোৰ সুযোগ আছে কিন্তু কেতিয়াবা এনেকুৱা হৈছে নেকি সেই মুখ্য চৰিত্ৰটোৰ বাবে আপুনি সেইখিনিত ক'ৰবাত শূন্য হৈ গৈছে আপুনি পৰা নাই সেইখিনি সময়ত কৰিব তেনেকুৱা কিন্তু অভিজ্ঞতাৰ সন্মুখীন হৈছে তেনেকুৱা অভিজ্ঞতা আছে মোৰ খুব ডাঙৰ অভিজ্ঞতা আছে কিন্তু এতিয়া মই এইটো ৰাজহুৱা কৰি দিলে মই পিটন খাব লাগিব নালাগে তেতিয়াহ'লে আৰু কেইবছৰমানত থিয়েটাৰত থাকিব লাগিব গতিকে মোক থিয়েটাৰ ভাতটো নামাৰিবা দাদাও এই কথাটো মোৰ জানিবলগীয়া এটা কথা আছিল বাৰু ঠিক আছে কাৰণ আপুনি সেইখন মঞ্চৰ সৈতে জড়িত স্বাভাৱিক কথা যে আপুনি আওপকীয়াভাৱে উত্তৰটো পাইছাই তেনেকুৱা নোহোৱা নহয় মানে এইটো সকলো নহয় সকলোৰে কথা নকওঁ কিন্তু তেনেকুৱা নোহোৱা নহয় যে সেইটো উত্তৰটো ৰাইজে পাই গৈছে তুমিও পাইছা কিজানি মোৰ কথাটোতে পোৱা নাই জানো গতিকে সেই তেনেকুৱা হয় সেইটো হ'ব নালাগে কাৰণ আমাৰো এখন সংসাৰ আছে আমাৰো পেট আছে আমিও খাব লাগে নহয় জানো মঞ্চত উঠা প্ৰতিগৰাকী শিল্পীয়ে যে নিজক উপস্থাপন কৰিবলৈ সুযোগ তেওঁলোকক আচলতে দিয়াটো এটা জৰুৰী সেইটো ভাল লাগে যে কেৱল মাত্ৰ সেই মুখ্য চৰিত্ৰটোক ছাপোৰ্ট কৰিবৰ বাবে বাকী চৰিত্ৰবোৰ হ'ব নালাগে আৰু কাহিনীটো সৃষ্টি কেতিয়া হ'ব নিশ্চয়কৈ এতিয়া আজি মৃদুল নাহাতে কৰি আছে যতীন নাহাতে কৰি আছে বহুত মানে প্ৰস্তুতি বাহাতে কৰি আছে কিন্তু ৰবি দাহাতে কৰি আছে কিন্তু নতুন ল'ৰা কেতিয়া সৃষ্টি হ'ব যেতিয়া সুবিধা দিব কামৰ যদি সুবিধাই নিদিয়ে তেতিয়াহ'লে ক'ত ওলাব ল'ৰা আৰু এনেকৈ লাহে লাহে যেতিয়া মৃদুল ভূঞা নোহোৱা হৈ গৈ থাকিব থিয়েটাৰো নোহোৱা হ'ল শেষ যতীন বৰা আজি নাই থিয়েটাৰো নাই শেষ তেনেকুৱা নহ'বগৈ জানো সুযোগ একেবাৰে নিদিয়াও নহয় সুযোগ এটা সময়ত দিছিল বাবে আজি অসমবাসীয়ে অৰুণ বৰাক কিন্তু পালে সুযোগ দিছিল বাবেও কিন্তু আপোনাক পালে গতিকে তেনেকুৱাও বহু আছে আমি সেইসকলক শুভকামনা জনাম নতুনকৈ যিসকল ভ্ৰাম্যমানৰ প্ৰতি আগ্ৰহী হৈছে তেনে নতুন প্ৰজন্মক আপুনি কি ক'ব ভ্ৰাম্যমান থিয়েটাৰ মানে আচলতে ভ্ৰাম্যমান থিয়েটাৰ কৰিবলৈ হ'লে নাটক কৰিবলৈ হ'লে বস্তুটো অন্তৰত থাকিব লাগিব এনেই দেখাক দেখি কৰা বস্তু নহয় ইয়াত বহুত কষ্ট আছে বহুত সাধনা আছে মই অৱশ্যে ইমান সাধনা কৰা নাই মই কষ্ট পাইছোঁ মানে কষ্টই যিখিনি সাধনা কৰাইছে কষ্ট কৰি কৰি গৈ যিখিনি মানে ৰাস্তাত গৈ পেলাই যিখিনি পাইছোঁ মই সেইখিনিহে বুটলিবলৈ সক্ষম হৈছোঁ কিন্তু ইয়াত সাধনাৰে যদি কৰা যায় বহুত ভাল কৰিব পাৰি অসমৰ ৰাইজে নাটক চাব জানে গতিকে যি ভ্ৰাম্যমানৰ প্ৰতি ইচ্ছুক মানে ভ্ৰাম্যমানৰ থিয়েটাৰ অংশীদাৰ হোৱাৰ ইচ্ছুক তেওঁলোকে খুব মানে আন্তৰিকতাৰে যদি অনুষ্ঠানটোক লয় মানে অকল ফেশ্বন বুলি নাভাবি এক্টৰ হ'ম সেই ফেশ্বনটো নাভাবি যদি আন্তৰিকতাৰে অভিনয়টোক লয় তেতিয়াহ'লে উন্নতি হোৱাটো নিশ্চিত মই কিন্তু আপোনাৰ জীৱনত সাধনা দেখিছোঁ কাৰণ ষ্টেজবাৰ্গৰ ফৰ্মুলাত যদি আমি যাওঁ তেখেতে এইটোও কৈছিল যে নিজৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাবোৰ সেইবোৰ যদি উপস্থাপন কৰিবলৈ হয় চৰিত্ৰৰ মাজত সেইখিনিকো পাৰি কৰিবলৈ গতিকে আপুনি কিন্তু ধেমেলীয়া স্বভাৱৰ কথা পাতোঁতেই গম পায় সেইখিনি আপুনি আপোনাৰ চৰিত্ৰবোৰ উপস্থাপন কৰোঁতে কিন্তু সংযোজন ঘটোৱাই থাকে সেইবোৰ আপোনাৰ এক প্ৰকাৰ সাধনা নহয় জানো সেইটো নিজে নিজে হৈ চাগে মানে এই তেনেকৈ ঠেকা খাই খাই শিকাৰ বস্তুবিলাক কেতিয়াবা নিজৰ মাজতো কিছুমান কমেডি সোমাই গৈছেতো গতিকে সেই বস্তুবিলাকেও তাৰে ৰিফ্লেক্টৰ নিচিনা কাম কৰে কিন্তু সেইটো মই নিজে একদম পুৰা এইটো কৰি মানে কিবা কিবা জোৰ কৰি পেলাই কিবা সাধনা কৰি এইটো মোৰ মনত নাই মানে তেনেকুৱা কৰা এইটো চৰিত্ৰ মই এনেকৈ কৰি স্বতঃস্ফূৰ্তভাৱে মই কৰোঁ মোৰ মনত যিটো আহে বা মোৰ হৃদয়ে যিটো কয় মোৰ দেহাই যিটো কয় মই সেইটোহে কৰোঁ কিন্তু জোৰ কৰি মই কমেডি কৰিব নোৱাৰোঁ আমি সময়ো শেষ হৈ আহিছে অনুষ্ঠান শেষ কৰিব লাগিব আজিও দাদাৰ আচলতে থিয়েটাৰ আছে গতিকে ইয়াৰ মাজত দিনটোৰ মাজত অকণমান সময় উলিয়াই আমি কথা পাতিলোঁ মই শেষ কৰিম অনুষ্ঠান দি কিন্তু শেষত মই কেপাচিটিৰ কাহিনীটো অকণমান শুনিব বিচাৰিছোঁ এইটো চাইছিলা চাইছিলোঁ মই যিসকল আমাৰ ND24 দৰ্শকসকলে শুনা নাই সেইসকলৰ বাবে মই মানে এনেই কথা ক'ব নাজানো একেবাৰে নাজানো সিদিনা মানে পথালি শংকৰদেৱ মহাবিদ্যালয়ত মাতিলে প্ৰস্তুতি বিভাগ মাতিছে মোক মাতিছে মোৰ মানে মঞ্জুলক মাতিছে তেতিয়া মানে প্ৰস্তুতি বিভাগে মোক জোকায় মানে মই জানে যে ই মাইক্ৰফোন পালে ইয়াক কঁপনি উঠে গতিকে মানে তেওঁ কৈ দিলে কি তেওঁ ভাষণৰ মাজতে কৈ দিলে কি আমাৰ এজন খুব ভাল বক্তা আছে অৰুণ বৰা তেওঁ দুআষাৰ ক'ব মই আগতে মই হাতত ধৰি কৈ আছোঁ মানে একেলগে বহিছোঁ টিপি কৈ আছোঁ মোক ক'বলৈ নক'ব দেই হে নালাগে দে এনেকৈ কৈ আছে গৈ পেলাই তাতো কৈ দিলে আমাৰ এজন ধুনীয়া বক্তা আছে তেওঁ ক'ব মই বোলো এতিয়াহে ভাল মই কি ক'ম এতিয়া তাৰপিছত সেই কথাটো মনত পৰিলে মানে এটা আমাৰ লগৰ ল'ৰাৰ সমস্যা আছিলে টিটি প্ৰব্লেম টিটি মানে বস্তুটো এনেকুৱা তাক বৰ্ডত লিখি দিলে ইলেক্ট্ৰিচিটি ছাৰে সুধিছে এইটো কি সি কৈছে ছাৰ এইটো ইলেক্ট্ৰিচিটি কৈছে ইলেক্ট্ৰিচিটি সি কৈছে বোলে হয় ছাৰ এইটো ইলেক্ট্ৰিচিটি তেনেকৈ ইলেক্ট্ৰিচিটি তাকেতো কৈ আছোঁ ছাৰ ইলেক্ট্ৰিচিটি
ছাৰে ভাবিলে ইয়াৰ কি হ'ল তোৰ ঘৰত কোনে পঢ়ায় কৈছে বোলে মোৰ ঘৰত খুৰা আছে ককা আছে দেউতা আছে চবেই পঢ়ে তই হেৰি কৰিবি তই দেউতাক মাতি দিবি কাইলৈ দেউতাক মাতি দিবি স্কুললৈ মাতি দিলে দেউতাক আহিলে ক'লে বোলে আপোনাৰ ল'ৰাটোক মই বৰ্ডত লিখি দিলোঁ ইলেক্ট্ৰিচিটি তাক মই সুধিলোঁ কি লিখিলোঁ সি কৈছে বোলে ইলেক্ট্ৰিচিটি আপুনি কি কয় বোলে এইটো সৰু ল'ৰা তাৰ ইমান কেপাচিটি নাই অঁ বাপেকো দেখোন একে কথা কয় মাষ্টৰ মানে এটা অনুসন্ধিৎসু মন এটা জাগি উঠিল কিনো বস্তুটো আছে বাপেকো একেটা কথাই কৈছে বোলে ল'ৰাটোক ক'লে বোলে কাইলৈ খুৰাক মাতি দিবা খুৰাক আহিল খুৰাকক ক'লে আপোনাৰ ভতিজাক মই বৰ্ডত লিখি দিলোঁ ইলেক্ট্ৰিচিটি সি কৈছে ইলেক্ট্ৰিচিটি বাপেকক মাতি আনিলোঁ বাপেকে ক'লে বোলে সৰু ল'ৰা তাৰ হেনো কেপাচিটি নাই আপুনি কি কয় আপুনি ইমান সৰু কথা এটা অথনিৰ পৰা আগৰ পৰা পাব্লিচিটি কৰি আছে মাষ্টৰটো বেউজ কি হ'ব কথাটো বোলে মাষ্টৰে ভাবিলে নাই মই নিজে যোৱা ভাল হ'ব সিহঁতৰ ঘৰলৈ নিজেই গৈ পেলাই ককাকক ক'লেগৈ আচ্ছা নমস্কাৰ বৰ্তা আপোনাৰ কি কয় নাতিনীক মই বৰ্ডত লিখি দিলোঁ ইলেক্ট্ৰিচিটি সি কৈছে ইলেক্ট্ৰিচিটি বাপেকক মাতিলোঁ সি হেনো সৰু ল'ৰা তাৰ বাপেকে ক'লে তাৰ হেনো কেপাচিটি নাই খুৰাকক মাতিলোঁ খুৰাকে কৈ আছে মই হেনো কথাটো বেছি পাব্লিচিটি কৰিছোঁ আপুনি কি কয় কৈছে আপুনিও কিন্তু দেই আপুনি ইহঁতক কিয় সুধিব লাগে ইহঁতে আজিলৈকে ইউনিভাৰ্চিটিৰ মুখে দেখা নাই খুব সুন্দৰ আচলতে এই মানুহগৰাকীৰ সৈতে কথা পাতি থাকিলে সময় কিমান পাৰ হৈ যাব আপুনি গম নাপাব আমাৰ কথা আৰু জানিবলগীয়া আছিল যিহেতু আজি সময় কম গতিকে অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিব লাগিব কিন্তু আমি অৰুণদা আকৌ এদিন লগ হ'ম আকৌ এদিন আমি কথা পাতিম নিশ্চয় আজি ৰৈ যোৱা কথাবোৰ কিন্তু আপুনি সিদিনা ক'ব লাগিব নিশ্চয় পাতিম মোৰো কথা বুকুত ঢেৰ সোমাই আছে মানে ক'বলৈ মই যিদিনাখন তুমি প্ৰথম মোক এনেকৈ ক'লা যে এনেকৈ কথা পাতিম তেতিয়া সেইদিনাখনৰ পৰা মোৰ বৰকৈ টোপনিটো কম আহিছে মানে কি কথা ক'ম মই কিন্তু মনত ঢেৰ কথা সাঁচি আহিছিলোঁ কিন্তু ইয়াত সময়ত নোলায় কৰিম কি এতিয়া মনত সাঁচি ৰখা কথাবোৰ আকৌ এদিন পাতিব লাগিব আচলতে আপোনাৰ ব্যক্তিত্বটোৱে তেনেকুৱা অকণমান সময়তে এতিয়া হাঁহিবলৈ যে মই সুযোগ পালোঁ সেইখিনিৰ বাবেতো মই আপোনাক কৃতজ্ঞতা জনাবই লাগিব আপুনি ইমান ব্যস্ত অসমৰ ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ ঘূৰি ফুৰিছে তাৰ মাজত যে মোক এইখিনি সুযোগ দিলে তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কুশলে থাকক আপোনাৰ ঘৰখন কুশলে থাকক আপোনাৰ পত্নী অৰ্থাৎ বৌ তেখেত কুশলে থাকক আৰু আমি আশা কৰিব পাৰোঁনে তেখেত খুব সোনকালে থিয়েটাৰলৈ আহিব বুলি ছোৱালীজনী আছে নহয় তাই ডাঙৰ হৈ লওক অলপ ডাঙৰ হৈ ল'ল কণমানিজনী অভিনয়ৰ প্ৰতি আগ্ৰহী নেকি অঁ তাই এতিয়া বিজন গুণ্ডা চৰিত্ৰটো তাই কৰিয়ে থাকে কৈ থাকে কাপোৰ চাপোৰ বান্ধি লৈ তাই ঘৰলৈ যাব আপুনি তাই ঘৰত যাব লাগিব আইজনীও মই যাম দেই গৈ আছে দেউতা তোমালোকৰ ঘৰলৈ দেউতাৰ ঘৰ গুৱাহাটীত তুমিও আহিবা মই ধন্যবাদ জনাইছোঁ দাদা কথাখিনি আৰু দীঘলীয়া নকৰোঁ আপোনাৰ যিহেতু শ্ব' আছে গতিকে সাজু হ'ব লাগিব দৰ্শকসকল ইমান সময় আপোনালোকে অনুষ্ঠানটি চালে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কথন বিজ্ঞানৰ আজি অতিথিগৰাকী সেইবাবে আৰম্ভণিতে বিশেষ বুলি কৈছিলোঁ ভ্ৰাম্যমানৰ মঞ্চৰ এখন চিনাকি মুখ খুব সহজ সৰল ব্যক্তিত্বই খুব কম সময়তে আপোনাক আকৰ্ষণ কৰিব পৰা এগৰাকী ব্যক্তি হাস্যমধুৰ তেখেত যদিও হয় আঁৰত বহু কথা আছে আজি কিন্তু আমি অকল হাঁহিলোঁ আঁৰৰ সেই দুখবোৰ কিন্তু আলোচনা কৰা নাই কাৰণ আৰু এটা দিন আমি সময় ল'ম তেখেতৰ জৰিয়তে আমি এদিন সেই কথাবোৰ পাতিবলৈ চেষ্টা কৰিম সকলো তিতা কথা বৰ বেছি ভাল সময়ত আলোচনা কৰি থকাটো বোলে ভাল নহয় গতিকে তিতা কথাবোৰ আজি থাকক আজি অকণমান মিঠা কথাবোৰেই পাতিলোঁ অনুষ্ঠানটি চোৱাৰ বাবে আপোনালোক